আধ্যাত্মিক অৰ্থত কি? দ্বাৰকা হ'ল দ্বাৰ মানে দুৱাৰ, ৰকা মানে মুক্তি। দ্বাৰকা মানে মুক্তিৰ দ্বাৰ। গতিকে আমাৰ মুক্তিৰ দ্বাৰ কি? আমাৰ মুক্তিৰ দ্বাৰ এই দেহটো। এই দেহটো আমাৰ মুক্তিৰ দ্বাৰ। কিয় মুক্তিৰ দ্বাৰ? এই দেহটো থকালৈকে আমি হৰিক ভজিব পাৰিম। এই দেহটো থকালৈকে আমি ভকত বৈষ্ণৱৰ চৰণৰ আশীৰ্বাদ ল'ব পাৰিম। এই দেহটো থকালৈকে আমি পৰোপকাৰ কৰিব পাৰিম। সেইটো কাৰণে দ্বাৰকা মানে আমাৰ এই পঞ্চভূতৰ দেহটো। দ্বাৰকাধীশ, দ্বাৰকাধীশ মানে কি? এই দেহ নামৰ দ্বাৰকা নগৰখনৰ ৰজা। ৰজা কোন? ৰজা হ'ল পৰমাত্মা, দৈৱকী নন্দন কৃষ্ণ। এই দেহটোৰে নহয়, আমাৰ জীৱ আৰু দেহ এই দুইটা বস্তুৰ তেওঁ কি? তেওঁ হ'ল স্বামী। এই বাচ্চাকেইটা অকণমান শান্ত কৰি দিয়ক। এই বাচ্চাকেইটাক অকণমান শান্ত কৰি দিয়ক। যে দ্বাৰকাধীশ মানে হ'ল পৰমাত্মা। এই পৰমাত্মাই নগৰ নিৰ্মাণ কৰিছিলে ক'ত? প্ৰথমতে মথুৰাত। মথুৰা নগৰ। মথুৰা মানে কি? য'ত মন্থন কৰি কৰি মায়াৰ বিকাৰীবিলাকক তলত ৰাখি আত্মাসুখৰ আনন্দবিলাকক ঊৰ্ধ্বগামী কৰি দিয়া হয়। তত্ত্বটো আমি জানিব লাগিব। মথুৰা মানে মায়াময় মোহময় তত্ত্ববিলাকৰ পৰাই মন্থন কৰি কৰি ঈশ্বৰ তত্ত্বক ঊৰ্ধ্বগামী কৰি লোৱাৰ যিটো উপায়, সেই উপায়টোৰ নাম হ'ল মথুৰা। মথুৰাৰ ৰজা কোন? মথুৰাৰ ৰজা হ'ল উগ্ৰসেন। উগ্ৰসেন মানে কি? উগ্ৰসেন মানে হ'ল ধৰ্ম। ধৰ্মৰ এটা গুণ কি? উগ্ৰ। ধৰ্মই অধৰ্মক কেতিয়াও মানি নলয়। ধৰ্মই অন্যায়ক কেতিয়াও মানি নলয়। ধৰ্মই কেতিয়াও ধৰ্মৰ পথৰ পৰা বিন্দু মাত্ৰও বিচলিত নহয়। এইটো কাৰণে মথুৰা নগৰখনৰ ৰজা হ'ল কোন? উগ্ৰসেন। এই উগ্ৰসেন ৰূপী ধৰ্ম তেওঁ পুত্ৰ কংসৰাই ৰূপী দুৰ্জনে কি কৰি দিলে? বন্দী কৰি দিলে। অৰ্থাৎ আমাৰ আত্মা হ'ল ধৰ্ম। আমাৰ লগত থকা এই মনৰ যিবিলাক বৃত্তি, এই মনৰ বৃত্তিবিলাকৰ নাম হ'ল কংস। সেইটো কাৰণে কংসৰূপী ৰজগুণী তমগুণী মনৰ বৃত্তিবিলাকে আমাৰ আত্মাৰূপী উগ্ৰসেনক কি কৰিব পাৰে? বন্দী বনাই দিব পাৰে। সেইটো কাৰণে এই উগ্ৰসেনক বন্দী কৰি বসুদেৱে কংসই এটা নকৰিবলগীয়া কাম কৰি দিলে। অকণমান কৃষ্ণৰ জন্ম ৰহস্যৰ কথা যদি কোৱা নাযায়, তেতিয়াহ'লে একাদশৰ মহামুক্তিৰ কথা আমি বুজি নাপাম। এই মথুৰা নগৰত কংস কি? কংস আমাৰ ৰজগুণ আৰু তমগুণ। ৰজগুণত আছে দেহটো, তমগুণত আছে আমাৰ মনৰ মাজত থকা বিকাৰবিলাক। এই দেহ আৰু মন দুইটা যদি এক হয়, তেতিয়াহ'লে আত্মা কি কৰে? আত্মাক স্মৰণ নকৰে, পৰমাত্মাক পাহৰি থাকে। এয়া উগ্ৰসেনৰ হাত আৰু ভৰিত শিকলি লগাই বন্দিত্ব। তেনে সময়তেই কংসই এটা ডাঙৰ কাম কৰিলে। বসুদেৱ নামৰ এজন সত্যবাদী, সত্যনিষ্ঠ, বৃত্তিশুদ্ধ, চৰিত্ৰ নিৰ্মল, আচৰণ ভাল আৰু ব্যৱহাৰ সদায় সকলোৰে কাৰণে সুন্দৰ, তেনেকুৱা এজন ব্যক্তিক তেওঁৰ পানৰ ভগ্নী
যিজন ভগ্নীৰ লগত 5টা দৈবিক গুণ আছে, দয়া, ক্ষমা, প্ৰেম, কৰুণা আৰু ভক্তি, এই 5টা গুণ যাৰ লগত থাকে তেওঁ দৈৱগী। এই 5টা দৈবিক গুণ আৰু বসুদেৱ ৰূপী শুদ্ধ বৃত্তি, এই দুটাৰ বন্ধনটোক কোৱা হয় বিবাহ। এই শুভ শক্তি দুটা যদি কেনেবাকে একেলগ হৈ যায়, আকাশত নিজে নিজে বাণী ৰচনা হয়। কি বাণী ৰচনা হয়? যে হেৰৌ কংস, তই যি দুজনক বিবাহ কৰাই দিলি, ইহঁতৰ অষ্টম পুত্ৰৰ হাতত তোৰ মৃত্যু হব। কলে নে নকলে? বাণী জগতৰ হৰিৰ বাহ্যিক প্ৰকাশ। বাণী জগতৰ হৰি এই ভূমিভাগলৈ অহাৰ আগতীয়াকে দিয়া এটা সংকেত। জগতৰ হৰি বসুদেৱ আৰু দৈৱকীৰ অষ্টম পুত্ৰ হৈ এই ভূমিভাগলৈ আহিব, তেওঁ বাণী দি দিলে। এটা কি হ'ল? এই বাণীৰ ব্যৱহাৰ আমি কেনেদৰে কৰিব লাগিব? কৃষ্ণৰ জন্ম, কৰ্ম আৰু লীলাৰ ৰহস্য। কিন্তু এইটো মহাধৰ্ম, মাধৱৰ জন্ম কৰ্ম, বেদে যাৰ নাজানে মহিমা, এই হৰি নাম কীৰ্তনত মিলে মুখ্য আদি যত, অকীৰ্তন সুখৰ নাহি সীমা, কীৰ্তন সুখৰ নাহি সীমা। মাধৱ মহাপুৰুষ এনে এজন বিদগ্ধ পণ্ডিত। আমি কিন্তু ব্যৱহাৰ কৰোঁ বেয়া অৰ্থত। আমি কিন্তু কেতিয়া ব্যৱহাৰ কৰোঁ? তেওঁৰ ওচৰলৈ গৈছা হয়, কিন্তু কিন্তু এটা আছে, নোযোৱাই ভাল। হয়নে বাৰু? তেওঁৰ লগত হলি গলি কৰিছা হয়, কিন্তু এটা আছে, বোলে কি তোমাৰ বদনাম আহি যাব। আমি কিন্তু সদায় ব্যৱহাৰ কৰোঁ কিহত? ঋণাত্মক অৰ্থত। মাধৱে কিন্তুটো আনি বহুৱাইছে কিহত? ইতিবাচক অৰ্থত। কিন্তু ইটো মহাধৰ্ম বুলি কৈছে, কিন্তুটোকো ইতিবাচক কৰি পেলালে মাধৱে। বোলে কি এইটো জেখে নাজানে, জেখে ইয়াক নলয়, জেখে ইয়াক বুজিবলৈ যত্নও নকৰে। বোলে কিয়? এইটো মহাধৰ্ম। বোলে কি মহাধৰ্ম? মাধৱৰ জন্ম কৰ্ম। এই কৃষ্ণৰ লীলা, ৰাম প্ৰভুৰ লীলা, বলৰাম প্ৰভুৰ লীলা, মৎস্য কুৰ্ম নৰসিংহ আদি অৱতাৰৰ তত্ত্ব লীলা, এয়া কি? এয়া মহাধৰ্ম। বেদে মানে কি? বেদ মানে জ্ঞান। জ্ঞান মাৰ্গৰ সকলে ইয়াৰ মহিমা একো বুজি নাপায়। বোলে কিয়? হৰি নাম কীৰ্তনত মিলে মুখ্য আদি যত। হৰিৰ নাম যদি কীৰ্তন হয়, তুমি গম নোপোৱাকেই তোমাৰ জীৱনৰ জড়তা, মোহতা, দুখ, তাপ, সন্তাপ সকলোবিলাকৰ পৰা তুমি মুক্ত হৈ যাবা। কিয়? কীৰ্তন সুখৰ সমান আনন্দ এই জগতত বেলেগ নাই। কীৰ্তন মানেনো কি? কীৰ্তনটো ওলোটাই লিখি চাওকচোন কি হ'ব? কীৰ্তন শব্দটো ওলোটাকে লিখি চাওকচোন। হা? ক'ব নোৱাৰা শব্দ এটা হ'ব, নৰ্তকী। হয়নে বাৰু? আমাৰ তাকে কয় নতংকী, কয়নে নকয়? হা? কীৰ্তন, ক্ৰী মানে দুগ্ধময় অমৃত, তন মানে নিগৰাই বোৱাই দিয়া।
ঈশ্বৰৰ দুগ্ধময় অমৃতক নিগৰাই বুৱাই দিয়া কামটোক কোৱা হয় কীৰ্তন। আৰু কি কৰিব লাগিব? ঘোষণা কৰিব লাগিব। সেইটো কাৰণে গুৰুজনাই মূৰ্তি নিৰ্মাণ কৰিছে কি বুলি? কীৰ্তন ঘোষা। আৰু মাধৱে কি বুলি নিৰ্মাণ কৰিছে? নাম ঘোষা। হয় নে নহয়? জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই তেওঁ নিজৰ মূৰ্তি প্ৰণয়ন কৰিছে কি বুলি? কীৰ্তন ঘোষা বুলি। আৰু মাধৱ মহাপুৰুষে তেওঁ নিজৰ মূৰ্তি নিৰ্মাণ কৰিছে কি বুলি? নাম ঘোষা বুলি। হে শুনিও মাধৱ মোৰ থাকিবা স্থান, এ কীৰ্তন দশম মোৰ মূৰ্তিৰ সমান, এ ঘোষা নামে শাস্ত্ৰ ভাগী তুমিও কৰিবা, এই ঘোষা ৰত্নাৱলী মধ্যে তুমিও থাকিবা। গুৰুজনাৰ 577তম জন্ম উৎসৱত যদি, জয়ন্তী মহোৎসৱত যদি গুৰুজনাৰ মূৰ্তিনো কি বুলি সোধে আমি যদি ক'ব নোৱাৰো, তেতিয়াহ'লে আমাৰ গুৰু ভক্তি আছে জানো? জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই নিজৰ মূৰ্তিভাগ নিজে ৰচনা কৰিছে। বোলে কি? মোৰ মূৰ্তি হ'ল কীৰ্তন ঘোষা। বোলে মোৰ মূৰ্তি কি? ভাগৱতৰ দশম। দশমৰ পাতেও কি আনিছে? দশমৰ পাতেও গুণমালা আনিছে, গুৰুৰ আসনৰ শিৰোৰত্ন। সেইটো কাৰণে শংকৰক যদি আমি গুৰু বুলি মানিছো, আমি এক অধ্যায় কীৰ্তন সদায় কীৰ্তন কৰিব লাগিব। যদি মাধৱক আমি গুৰুৰ আসনত ৰাখিছো, আমি দুজোকা নাম ঘোষা সদায় কীৰ্তন কৰিব লাগিব। নহ'লে মানুহক দেখুৱাই শুনোৱাই জয় গুৰু শংকৰ জয় মাধৱ বুলি গাই থাকিলে এয়া গুৰু সেৱা নহয়। জড়তাৰ পৰা মুক্ত হ'ব লাগিব, উপাসনাটো চৈতন্য হ'ব লাগিব। সেইটো কাৰণে নাম নিৰ্গুণ। ঘোষা মানে কি? ঘোষণা কৰা। নাম ঘোষা মানে কি? গুণক ঘোষণা কৰিব নালাগে, নিৰ্গুণক ঘোষণা কৰা। কীৰ্তন ঘোষা, কীৰ্তন মানে কি? আত্মা সুখৰ আনন্দটোক কোৱা হয় কীৰ্তন। দুগ্ধময় অমৃতক নিগৰাই বুৱাই দিয়া মানে আত্মা সুখৰ আনন্দটোক এই জগত ব্ৰহ্মাণ্ড সমস্ততে ব্যাপ্ত কৰি দিয়া। সেইটো কাৰণে আইসকলক কৈছো, অকিমতে ভকতে কৰিব তোমাত হৰি মই মোহামতে নাজানো তাৰ পাই ৰাম ৰাম। আপোনালোকৰ গৃহত সন্ধিয়া সময়ত যদি এইজোকা ঘোষা কীৰ্তন হয়, আপোনালোকৰ সতি সন্তানক একোৱে বেয়া কৰিব নোৱাৰে। কিয় বেয়া কৰিব নোৱাৰে? ঈশ্বৰক ভকতি কৰিব জনা নাই বুলি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলে সন্তানক ঈশ্বৰে ভকতিৰ জ্ঞান দিব, গৃহখনক মংগলময় কৰিব। আমি পুৱা সাৰ পাইছিলো এজোকা ঘোষাৰে আৰু ৰাতি শুইছিলো এজোকা কীৰ্তনেৰে।
আমাৰ দেউতাই আমাৰ আয়ে আমাক সৰুতে খুৱাওঁতে সদায় ঘোষা গায়, জগাওঁতে সদায় কীৰ্তন গোৱায়। ঐ তাৰ প্ৰভাৱে আজি এয়া। যদি আমি শৈশৱৰ পৰা আমাৰ সতি সন্তানক ভগৱতমুখী নকৰোঁ, ঈশ্বৰমুখী নকৰোঁ, ভগৱন্তৰ এজোকা ঘোষা আমি যদি সিহঁতক গাই নুশুনাওঁ, তেতিয়াহ'লে সিহঁতৰ ভকতিৰ জ্ঞান ক'ত হ'ব? কৃপালু কমিটিয়ে আমাক এটা প্ৰশ্ন সুধিছিলে যে এটি সুসন্তান লাভৰ সহজ উপায় কি? সুসন্তান কাক নালাগে? আটাইতকৈ ডাঙৰ আনন্দটোৰ নাম কি? আটাইতকৈ ডাঙৰ আনন্দটোৰ নাম হ'ল নন্দ। আটাইতকৈ ডাঙৰ যশটোৰ নাম কি? আটাইতকৈ ডাঙৰ যশটোৰ নাম হ'ল যশোদা। নন্দৰ আনন্দ কি? কৃষ্ণ। পুত্ৰৰ পৰা যিটো সুখ, কন্যাৰ পৰা যিটো সুখ, বাস্তৱিক, আধ্যাত্মিক আৰু প্ৰকৃত সুখ পোৱা যায়, সেই সুখটোক কোৱা হয় কৃষ্ণ। সেইটো কাৰণে কৃষ্ণ মানে কি? কৃষ্ণ মানে আনন্দ। পুত্ৰৰ পৰা কন্যাৰ পৰা যদি আপুনি আনন্দ পাব বিচাৰিছে, তাক বেছিকৈ টিউচন দি, বেছিকৈ প্ৰেছাৰ দি তই 99%, 97% পাই দে, সেইটো পাই দিব, কিন্তু বৃদ্ধকালত পিতৃ মাতৃক বৃদ্ধাশ্ৰমত ৰাখিব। 5 বছৰ হৈ গ'লেও এদিনো খবৰ নল'ব। আমি এতিয়াও সাৱধান হোৱা নাই। যদি আমাৰ সতি সন্তানৰ লগত আধ্যাত্মিক ঈশ্বৰ শিক্ষা নাথাকে, নিজক যদি চিনি নাপায়, পিতৃ মাতৃক যদি চিনি নাপায়, সমাজৰ উপকাৰীসকলক যদি চিনি নাপায়, তেতিয়াহ'লে সি আৰু এটা জন্তুৰ মাজত মাত্ৰ কায়িক পাৰ্থক্য আছে। এই কথাখিনি আমাৰ অনুভৱ কৰিবৰ সময় কিন্তু সাৰি গৈছে। এতিয়া সময় সাৰি গৈছে। প্ৰত্যেক গাঁৱতে ইমান সুন্দৰ নামঘৰ আছে, ভাগৱত পাঠ নাপাতে, গীতাৰ আলোচনা নহয়, ডুকাইতা কীৰ্তন চৰ্চা নকৰে, ঘৰত সোমাই মোবাইল চাই থাকে, টিভি চাই থাকে। মাক দেউতাকে যদি মোবাইল চাই থাকে, ল'ৰাক পঢ় কৰি থাকিলে ল'ৰাই পঢ়িব? কেতিয়াও নপঢ়ে। যে নিপেন শইকীয়া আহি কঠীয়াখুলি গাঁৱত গালি পাৰি গ'ল, হে প্ৰভুসকল আমাক তেনেকৈ নক'ব। আমি আপোনালোকৰ চৰণত সেৱা জনাবলৈহে আহিছোঁ, আপোনালোকৰ চৰণৰ অকণমান আশীৰ্বাদ ভিক্ষা কৰিহে আহিছোঁ। আমি আপোনালোকৰ মনত কষ্ট দিবলৈ অহা নাই। কিন্তু সময় সমাগত। প্ৰত্যেক পিতৃ মাতৃয়ে ভাল কিতাপ আনি ঘৰত অধ্যয়ন কৰক। ধূপ এগছ জ্বলাই গৃহত অকণমান এজোকা ঘোষা কীৰ্তন কৰক। এজোকা এক অধ্যায় কীৰ্তন পাঠ কৰক। পিতৃ মাতৃয়ে যদি ঘোষা কীৰ্তন কৰে, সতি সন্তানৰ দেহত সৎবায়ুৰ প্ৰৱেশ হ'ব, ঈশ্বৰ বায়ুৰ প্ৰৱেশ হ'ব, আত্মা সুখৰ আনন্দ লাভ হ'ব। সেইটো কাৰণে আমাৰ গৃহাশ্ৰম ব্যৱস্থাটোত ঈশ্বৰ সেৱাক এটা অতি গুৰুত্বপূৰ্ণ পাৰ্ট হিচাপে ৰখা হৈছে। ভাগৱত অনুষ্ঠানলৈ যায়, 4 গৰাকী লগ হ'লে পাঠ কৰাৰ লগে লগে কাপোৰ কানিৰ কথা পাতে, অলংকাৰ পাতিৰ কথা পাতে, কোন ল'ৰা কাৰ লগত ফুৰিবলৈ গ'ল সেইবিলাক কথা পাতে। ঐ তেনে কথা পাতি ভাগৱত শুনিলে আমাৰ আত্মা ঈশ্বৰ সন্তুষ্ট হ'ব জানো? ঘৰৰ পৰা ওলাই আহোঁতেই কাই বাক্য আৰু মন ঈশ্বৰৰ সমৰ্পণ কৰিব লাগিব। হে দৈৱকী নন্দন কৃষ্ণ, এই ওলাইছো ভকতৰ মুখপদ্মে তোমাৰ যশ গুণ শ্ৰৱণ কৰিবৰ কাৰণে। তোমাৰ আনন্দময় যশ গুণ শ্ৰৱণ কৰি মোৰ কাই বাক্য আৰু মনক মই শুদ্ধ কৰিব বিচাৰোঁ। আৰু তোমাৰ কথাৰ শ্ৰৱণ কীৰ্তনে মোৰ লগত থকা অপবিত্ৰতাবিলাকক আঁতৰ কৰক। এনে শুদ্ধ মনোভাৱ লৈ আমি নামগৃহলৈ আহিব লাগিব, নামঘৰলৈ আহিব লাগিব। এগৰাকী সুশিক্ষিতা, সৎ চৰিত্ৰা, সৎ চিন্তনৰ মাতৃয়েহে এজন সৎ পুত্ৰ জন্ম দিব পাৰে। তাৰ প্ৰমাণ ভাগৱত শাস্ত্ৰত দেখুৱাইছে। কোন? পৰীক্ষিত নিগতি। পৰীক্ষিত গৰ্ভত থাকোঁতেই বিষ্ণু দৰ্শন হৈ গ'ল পৰীক্ষিতৰ।
পৰীক্ষিত গৰ্ভত থাকোঁতে বিষ্ণু দৰ্শন কেনেকৈ হ'ল? মাতৃয়ে যেতিয়া অস্বস্থময় ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰি উত্থাপিত কৰি তেওঁক মৃত্যু দিব বিচাৰিছিলে, তেতিয়া বাসুদেৱ কৃষ্ণক স্মৰণ কৰিলে, হে কৃষ্ণ, হে কৃষ্ণ, হে কৃষ্ণ। অস্বস্থমাৰ ব্ৰহ্মাস্ত্ৰৰ উত্তাপত মোৰতো মৃত্যু হ'বই, মোৰ গৰ্ভত থকা সন্তানটোৰো মৃত্যু হ'ব। এতিয়া তুমি এই জগতৰ ৰক্ষক, তুমি এই জগতৰ নায়ক, মই তোমাৰ চৰণৰ বাহিৰে আৰু এতিয়া একো চিন্তা নকৰোঁ, মই কেৱল তোমাৰ চৰণত আশ্ৰয় লৈছোঁ। তুমি মোক ৰক্ষা কৰা আৰু মোৰ গৰ্ভত থকা সন্তানটোকো ৰক্ষা কৰা। দ্বাৰকাত থকা বাসুদেৱ কৃষ্ণ বায়ু বেগত আহি উত্তৰাৰ গৰ্ভত প্ৰৱেশ হৈ গ'ল আংগুষ্ঠ প্ৰমাণ ৰূপত। প্ৰথমতে মাতৃক চৈতন্য কৰিছে, ব্ৰহ্মাস্ত্ৰৰ উত্তাপত পৰীক্ষিতৰ মৃত্যু হৈছিলে, অমিত দৃষ্টিৰে চাই পৰীক্ষিতক আকৌ পুনৰ জীৱন দিছে বাসুদেৱ কৃষ্ণই। সেইজন পৰীক্ষিতে গংগাৰ পাৰত শুকদেৱৰ মুখপদ্মে ভাগৱত শ্ৰৱণ কৰিছে। মাতৃ উত্তৰাই যদি কৃষ্ণক নভজিলেহেঁতেন, মাতৃ উত্তৰাই যদি কৃষ্ণক চিন্তন নকৰিলেহেঁতেন, আজি সমস্ত মানৱেই এই ভাগৱত শাস্ত্ৰৰ পৰা বঞ্চিত হ'লহেঁতেন। এগৰাকী মাতৃয়ে সাধনাৰ দ্বাৰা এটি পুত্ৰক নমালে আৰু সেই পুত্ৰৰ দ্বাৰাই এই বৈকুণ্ঠৰ ভাগৱত শাস্ত্ৰ এই ভূমিভাগলৈ নামি আহিলে। গতিকে এগৰাকী মাতৃৰ কিমান দায়িত্ব, কিমান শক্তি, কিমান সামৰ্থ্য আছে প্ৰত্যেকেই অনুভৱ কৰিবলৈ অভ্যাস কৰক। মাতৃতকৈ শ্ৰেষ্ঠ এই জগতত কোনো নাই। এগৰাকী মাতৃয়েহে এটা সন্তান গৰ্ভত ৰাখি তাক জন্ম দিব পাৰে, জগতত কোনো দ্বিতীয় সত্তা নাই। সেইটো কাৰণে মাতকে সুন্দৰ শব্দ নাই, মাতকে পবিত্ৰ শব্দ নাই, মাতকে পুণ্য ৰূপ নাই, আৰু মাতৃতকে জগতত মমতাময়ী কোনো নাই। সেইটো কাৰণে এই মাতৃসকল অকল নিজৰ সন্তানটোৰ কাৰণেই নহয়, জগতৰ সকলো সন্তানৰ কাৰণে মমতাময়ী হওক। প্ৰতিটো সন্তানকেই নিজৰ বুলি ভাবিবলৈ অভ্যাস কৰক, প্ৰত্যেকটোৰে উন্নতি কামনা কৰক। তেতিয়া কি হ'ব? তেতিয়াহে আমি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই 577 বছৰ হৈ যোৱাৰ পাছত যিখন পৃথিৱীৰ তেওঁ আশা কৰিছিলে, তেনেকুৱা এখন পৃথিৱীৰ আমি বাসিন্দা হ'ব পাৰিম। গতিকে ভাগৱত শাস্ত্ৰৰ পৰা আমি আধ্যাত্মিক জ্ঞান ল'ব লাগিব। আধ্যাত্মিক জ্ঞান মানেনো কি? পাঠ থাকি গৈছে, দায়দোষ নধৰিব। যিহেতু আমাক প্ৰশ্ন লিখিত ৰূপত দিছে, প্ৰশ্নকেইটাৰ উত্তৰ যদি আমি নিদিয়াকৈ যাওঁ বৰ অন্যায় কৰা হ'ব। যে সাম্প্ৰতিক সময়ত আধ্যাত্মিক শিক্ষাৰ প্ৰয়োজনীয়তা কিমান? সাম্প্ৰতিক সময়ত আধ্যাত্মিক শিক্ষাৰ প্ৰয়োজনীয়তা কিমান? আধ্যাত্মিক শিক্ষাৰ প্ৰয়োজনীয়তা কিমান বুলি কোনেও পৰিমাণ কৰি দিব নোৱাৰিব। তাৰমানে এইটো কি ইনফিনিট? এইটো অসীম। সাম্প্ৰতিক সময়ত পিতৃ মাতৃ সতী সন্তান সকলোকে আধ্যাত্মিক শিক্ষাৰ প্ৰয়োজন। এতিয়া আমি বুজিব লাগিব যে আধ্যাত্মিক শিক্ষা মানে কি? হোৱাট ইজ দ্য মিনিং অফ স্পিৰিচুৱেলিটি? আধ্যাত্মিক জ্ঞান মানে কি? উত্তৰটো অলপ জটিল। জ্ঞান, বিজ্ঞান, তদং ৰহস্য। এই ৰহস্যটোৱে হ'ল আধ্যাত্মিক জ্ঞান। জ্ঞান গুৰুৰ পৰা ল'ব লাগিব, বিজ্ঞান দেৱক দৰ্শন পাব লাগিব, হয়নে? তদং হৰিৰ নাম গুণ আৰু যশত কিমান আনন্দ আছে এইটো হৃদয়ত অনুভৱ কৰিব লাগিব। ৰহস্য হৰি আৰু আমি এক হৈ যাব লাগিব। হৰি আৰু হৰিৰ ভকত এক হৈ যোৱাটো কি বুলি কোৱা হয়? ৰহস্য। ৰহস্য ভজনে যিটো লোক
কীর্তন কৰে মোক ধৰিত্ৰী সমত কৰি যত নবিপৰীত হে মোৰ সৰ্বোত্তম দুয়ো পাৱে এ কৰে নমস্কাৰ ভক্তি ভাৱে ও তার মোর এরি না হিকনা শীত এ তার মোর এরি না হিকনা শীত আধ্যাত্ম জ্ঞান মানে হল রহস্য অর্থাৎ জ্ঞান বিজ্ঞান তদং রহস্য রহস্যটোকে কোৱা হয় আধ্যাত্মিক জ্ঞান বুলি আধ্যাত্মিক জ্ঞান মানে যদি রহস্য হয় রহস্য মানে কি রহস্যক জানে যিটো লোক সতত কীৰ্তন কৰে মোক ধৰি দৃঢ়ৱত কৰি যত্ন বিপৰীত মোৰ সৰ্বোত্তম দুই পাৱে কৰে নমস্কাৰ ভক্তি বাবে তাৰ মোৰে এৰা এৰি নাহি কদাচি গতিকে আধ্যাত্ম জ্ঞান মানে আত্মাক জনা যিটো জ্ঞান আধ্যাত্ম জ্ঞান মানে পৰমাত্মাক বুজি পোৱা যিটো জ্ঞান আধ্যাত্ম জ্ঞান মানে নিজক নিজে চিনি পোৱা বুজি পোৱা আৰু জানিব পৰা যিটো জ্ঞান সেইটোক কোৱা হয় আধ্যাত্মিক জ্ঞান এটা আধ্যাত্মিক জ্ঞান জ্ঞানটোৰ বিষয়ে অকণমান কৈ দিছোঁ কাৰণ সাম্প্ৰতিক সময়ত আমাক আধ্যাত্মিক জ্ঞানৰে আটাইতকৈ বেছি প্ৰয়োজন আধ্যাত্মিক শব্দটো ইংৰাজীত কোৱা হয় স্পিৰিচুৱেল স্পিৰিচুৱেল শব্দটো আহিছে ক'ৰ পৰা স্পিৰিটৰ পৰা স্পিৰিট স্পিৰিট মানে কি যিটো বস্তুক ধৰি ৰাখিব নোৱাৰি যিটো বস্তুক জুই চলা কাঠি মাৰি দিলে জ্বলি যায় নিজে নিজে যিটো বস্তুক শক্তি আছে বুলি গম পোৱা যায় কিন্তু চুব পৰা নাযায় ধৰি ৰাখিব পৰা নাযায় সেইটো কাৰণে আত্মাৰ জ্ঞানটোকে কোৱা হৈছে আধ্যাত্মিক জ্ঞান এটা আত্মা কি অকণমান ক'বই লাগিব কাৰণ প্ৰশ্নটো সুধিছে যেতিয়া উত্তৰটোতো আমি ক্ষুদ্ৰ মগজুৰে যিকণ পাইছোঁ আমাৰ গুৰুৰ কৃপাত যিকণ জ্ঞান লাভ হৈছে আমি সেইকণকে ক'ব বিচাৰিছোঁ যে আধ্যাত্ম জ্ঞান মানে হ'ল নিজে নিজক জনা নিজৰ তত্ত্বটো বুজি পোৱা আমাৰ লগত একেলগে তিনিটা তত্ত্ব আছে এটা তত্ত্ব কি এটা তত্ত্ব হ'ল অপৰা প্ৰকৃতি অপৰা প্ৰকৃতি হ'ল আমাৰ এই পঞ্চভূতৰ দেহটো এটা তত্ত্ব হ'ল পৰা প্ৰকৃতি কি পৰা প্ৰকৃতি আমাৰ জীৱ ব্ৰহ্ম অপৰা প্ৰকৃতি দেহ পঞ্চভূতৰ বিনাশীল পৰা প্ৰকৃতি জীৱ বিনাশীল নহয় ই কি ই সংস্কাৰ পালে শুদ্ধ ঠাইলৈ যাব আৰু কুসংস্কাৰ পালে সি নৰকলৈ যাব যদি সি সংস্কাৰ নাপায় গতিকে পৰা আৰু অপৰা দুই প্ৰকৃতিৰ যিটো মালিক এই মালিক হ'ল আত্মা আত্মা কি আত্মা সচ্চিদানন্দ আত্মা কি আত্মা নিৰাকাৰ আত্মা নিৰ্গুণ আত্মা অখণ্ডিত জলে সিক্ত কৰিব নোৱাৰে অস্ত্ৰ শস্ত্ৰই কাটিব নোৱাৰে একোৱে ধৰি বান্ধি ৰাখিব নোৱাৰে আত্মা কি আত্মা সদায় আনন্দময় অকৃষহেন শব্দ এইটো
পৃথিৱী মাছক ভৈল এ ন আনন্দত প্ৰবৰ্ত এ দুইৰো এক পদ ভৈলে পৰম ব্ৰহ্মৰূপ কৃষ্ণ এ নাম আনন্দক মাত্ৰ কয় নাম আনন্দক মাত্ৰ কয় কিহ মানে কি কৰ্ষণ কৰা কৰ্ষণ ক'ত হ'ব লাগিব আমাৰ হৃদয়ত কৰ্ষণ হ'ব লাগিব কৃষ হেন শব্দ এইটো পৃথিৱী বাচক বৈল পৃথিৱী মানে কি আমাৰ এই পঞ্চভূতৰ দেহাটো এই পঞ্চভূতৰ দেহাটোৰ পৰা কৃষযুক্ত ঈশ্বৰৰ তত্ত্বযুক্ত নিৰ্গুণ নাম বস্তুৰ প্ৰকাশ হ'ব লাগিব তেতিয়া কি হ'ব ভগৱন্তৰ নামত আত্মাৰ আনন্দ পৰমাত্মাৰ আনন্দ ঈশ্বৰৰ আনন্দ সকলোবিলাক একেলগ হৈ আছে সেইটো কাৰণে আমি কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন কৰিব লাগিব কথা নাপাতিব কথা পাতিলে অসুবিধা হ'ব কোনেও কথা নাপাতিব এনেও কৃষ্ণ কথা ভাগৱত কথা কৈ থাকোঁতে কথা একেবাৰে পাতিব নালাগে ভগৱানে বেয়া পায় কৃষ্ণ কথা কৈ থাকোঁতে কোনোবাই কিবা কথা পাতিলে যে আমি যে কৈছোঁ আধ্যাত্মিক জ্ঞান মানে নিজক নিজে জনা নিজৰ জীৱটোৰ বিষয়ে জনা নিজৰ দেহটোৰ বিষয়ে জনা আৰু পৰমাত্মাৰ বিষয়ে জনা নিজৰ বিষয়ে জানিলে অহংকাৰ দূৰ হ'ব জীৱটোৰ বিষয়ে জানিলে ধাৰ্মিক হ'ব ঈশ্বৰৰ বিষয়ে জানিলে উপাসক হ'ব সেইটো কাৰণে আমাক আধ্যাত্মিক জ্ঞানটো লাগিব যদি আমি নিজৰ বিষয়ে জানো নিজৰ বিষয়ে জানিলে ধাৰ্মিক হ'ব জীৱটোৰ বিষয়ে জানিলে কি হ'ব সংস্কাৰী হ'ব শুদ্ধ হ'ব আৰু ঈশ্বৰৰ বিষয়ে জানিলে কি হ'ব উপাসক হ'ব ভগৱন্তক ভজিব সেইটো কাৰণে জীৱৰ তত্ত্বটো বৰ জটিল আধ্যাত্মিক জ্ঞানটো জানিবলৈ হ'লে জীৱ কি সেইটো জানিব লাগিব ভাগৱতৰ ৪ৰ্থ স্কন্ধত দিছে পুৰঞ্জন উপাখ্যান এই পুৰঞ্জন উপাখ্যানত জীৱৰ তত্ত্বটো দিছে এইটো কাৰণে মহাভাৰত কি মহাভাৰতৰ এটা নাম হ'ল পঞ্চম বেদ 4 বেদত জ্ঞান আছে মহাভাৰতত জ্ঞান বিজ্ঞান তদং আৰু ৰহস্য আছে সেইটো কাৰণে মহাভাৰতক কোৱা হ'ল পঞ্চম বেদ কিয় পঞ্চম বেদ বুলি কোৱা হ'ল বেদত যিটো নাই মহাভাৰতত সেইটো আছে কেনেকৈ আছে চৰিত্ৰ ৰূপত আছে কি চৰিত্ৰ বিদুৰ মানে কি কৌৰৱৰো খুৰাক পাণ্ডৱৰো খুৰাক দাসীৰ গৰ্ভত জন্ম হয়নে নহয় বিদুৰ মানে আমাৰ জীৱটো বুজিব লাগিব নিজক জানিবলৈ এই জীৱ হ'ল বিদুৰ খুৰাক জীৱটো কেনেকৈ বিদুৰ খুৰাক কৌৰৱৰো খুৰাক পাণ্ডৱৰো খুৰাক হয়নে নহয় এতিয়া এই জীৱটো ক'ত আছে জীৱটোৱে সদায় জ্ঞান দিয়ে কাক অন্ধ ধৃতৰাষ্ট্ৰ ধৃতৰাষ্ট্ৰ অন্ধ আমাৰ এই দেহটো দেহৰ তত্ত্বটো হ'ল অন্ধ ধৃতৰাষ্ট্ৰ এই দেহটোক সদায় সুখ লাগে ভোগ লাগে বিলাস লাগে অজ্ঞান আন্ধাৰ লাগে এইটো কাৰণে ধৃতৰাষ্ট্ৰৰ ভাৰ্যা গান্ধাৰী চকু দুটা ঢাকি ৰাখিছে বোলে কিয় মোক কেৱল লাগে আৰু লাগে এই লাগে আৰু লাগেটো হ'ল গান্ধাৰী এইটো কাৰণে ধৃতৰাষ্ট্ৰ আমাৰ দেহ তত্ত্ব গান্ধাৰী দেহৰ বৃত্তি তত্ত্ব আৰু বিদুৰ হ'ল জীৱ তত্ত্ব এয়া কৌৰৱ পক্ষৰ মনৰ ভ্ৰম ভীষ্ম সদায় হস্তিনাপুৰৰ সিংহাসন ৰক্ষা কৰিম বিজাতীয় কৰ্ম কৰ্ণ সজাতীয় কৰ্ম একো নকৰিলে
পাণ্ডৱক 5খন গাঁও নিদিয়া এই দুৰ্যোধনৰ পৰা ভীষ্ম কৰ্ণই অংগৰাজ্য দান ল'লে, বেয়া কাম কৰিলে। এইটো কাৰণে বিজাতীয় কৰ্মবিলাক কি কৰ্ণ, যিবোৰ সজাতীয় নহয়। সেইটো কাৰণে পঞ্চ পাণ্ডৱক সদায় হিংসা কৰিলে। আধ্যাত্মিক জ্ঞান পঞ্চম বেদত প্ৰতীক ৰূপত দিছে। সেইটো কাৰণে আমাক কি লাগিব? আমাক 5খন গাঁও নালাগে, আমাক লাগিব বাসুদেৱ কৃষ্ণ। 5খন গাঁৱৰ আমাৰ কোনো প্ৰয়োজন নাই। আমাক কি লাগিব? কৃষ্ণৰ চৰণ লাগিব। এই কৃষ্ণৰ চৰণ যি বিচাৰে সি কেতিয়াও অস্থিৰ নহয়, সি সদায় সুস্থিৰ। কৃষ্ণৰ চৰণ যি সদায় সেৱা কৰিব বিচাৰে সি কোনোদিন চঞ্চল নহয়। সেইটো কাৰণে নামটো যুধিষ্ঠিৰ। যুধিষ্ঠিৰ মানে আমাৰ ধৰ্মবোধ। এই ধৰ্মবোধত প্ৰতিষ্ঠা হৈ আছে কি? ধৰ্মবোধত প্ৰতিষ্ঠা হৈ আছে আমাৰ আত্মবুদ্ধি। এই আত্মবুদ্ধিৰ নাম হ'ল ভীম। ভীম মানে আকাশ, ভীম মানে উদাৰ, ভীম মানে বিশাল। এইটো কাৰণে ভীম মানে কি? ভীম মানে আত্মবুদ্ধি। এই আত্মবুদ্ধিৰ তত্ত্বটো কি কৰিব লাগিব? অন্তৰংগীয় ঈশ্বৰৰ অনুৰাগ কৰি দিব লাগিব। অন্তৰংগীয় ঈশ্বৰীয় অনুৰাগ, এইটোৰ নাম হ'ল অৰ্জুন। অৰ্জুন মানে অন্তৰংগ ঈশ্বৰীয় অনুৰাগ। কেৱল কৃষ্ণক লাগে, তুমি মোৰ সখা। কেৱল কৃষ্ণক লাগে, তুমি মোৰ বান্ধৱ। কেৱল কৃষ্ণক লাগে, তুমি মোৰ সাৰথী। সেয়াই নহব, কি লাগিব? সত্যৰ পথ লাগিব, ন্যায় লাগিব, নীতি লাগিব আৰু সদাচাৰ লাগিব। এজন নকুল। ন্যায়, নীতি আৰু সদাচাৰ এজন নকুল। বিনম্ৰ, সৰল, নিৰ্মল, কোমল, সকলো জানিও কোনোদিন প্ৰকাশ নকৰিলে মই কিবা এটা জানো বুলি। দৈবিক গুণৰ আধাৰ সৎসংগ। সেইজন কোন? সহদেৱ। এফালে কৌৰৱময় দুষ্টবৃত্তি, হেৰা দুৰ্যোধন তুমি নোৱাৰাৰ কোনো কাৰণ নাই, তুমি যতুগৃহ নিৰ্মাণ কৰা, পাণ্ডৱক বধ কৰি দিয়া। শকুনি মামা, আমাৰ লগত থকা দুষ্ট বুদ্ধিবিলাক, হয়নে? এই সকলোবিলাক বস্তুৰ দ্বাৰা আমি বুজিব লাগিব কি? আধ্যাত্মিক জ্ঞানটো কি? জীৱ বিদুৰ, অজ্ঞান অবিদ্যাৰ দেহৰ তত্ত্ব ধৃতৰাষ্ট্ৰ, দেহৰ বৃত্তিবিলাক গান্ধাৰী, তাৰ পৰা উৎপত্তি হয় অহংকাৰ, অহংকাৰ দুৰ্যোধন, তাৰ পৰা উৎপত্তি হয় হিংসা, হিংসা দুঃশাসন। এইদৰে কৌৰৱময় কুবৃত্তিবিলাক আমাতেই প্ৰতিষ্ঠিত হৈ আছে। এইটো কাৰণে আমি সৎ পথত থাকিবলৈ, ধৰ্ম পথত চলিবলৈ, ন্যায় নীতি সদায় মানি পেলাই আমাৰ জীৱনটোক ঈশ্বৰ পথেৰে আগুৱাই নিবলৈ আমাৰ লগত পুণ্যময় প্ৰবৃত্তিবিলাক লাগিব। এই পুণ্যময় প্ৰবৃত্তিবিলাক হ'ল পাণ্ডু, সাত্বিক কৰ্তব্যবোধবিলাক হ'ল কুন্তি। এই পাণ্ডু আৰু কুন্তিৰ পুত্ৰই হ'ল কি? পঞ্চ পাণ্ডৱ। এটা প্ৰশ্ন কৰিছিলে, আধ্যাত্মিক শিক্ষা মানে কি? সাম্প্ৰতিক সময়ত আধ্যাত্মিক শিক্ষাৰ প্ৰয়োজনীয়তা কি? ইয়াৰ ওপৰত যদি কোৱা যায় প্ৰায় 3 ঘণ্টামান সময় ক'ব লাগিব। এইখিনি কথা অতি ব্যাপক আৰু বিশাল। গীতাৰ কথাও আনিব লাগিব, হয়নে বাৰু? গতিকে আমাৰো ক্ষুদ্ৰ মগজুৰে আমি যিমানকণ গুৰুৰ কৃপাত পাইছিলোঁ আপোনালোকক জনালোঁ। আধ্যাত্ম জ্ঞান মানে নিজক নিজে ভালদৰে জানি বুজি লোৱাৰ ব্যৱস্থা। নিজক যদি চিনি পোৱা নাযায়, ঈশ্বৰকো চিনি নাপায়, পিতৃ মাতৃকো চিনি নাপায়, শিক্ষাগুৰুকো চিনি নাপায়। সেইটো কাৰণে আমি নিজক নিজে চিনি পোৱাৰ জ্ঞানটোৱেই আধ্যাত্মিক জ্ঞান। কিবা ল'বা সমস্ত আমাৰ পাঠক বাবে পুনৰ পাঠ আৰম্ভ কৰোঁ। কৃষ্ণ মহামহাজন
কৃষ্ণ মহাজনে যাক নজানে সাক্ষাৎ কৰিব বেকত মোৰ সন্মত তোমাত আন দেৱ ধৰ্ম কক পৰিহাৰ মুত মাত্ৰ এক চিত্ৰ মতি ভৈলা যিজনে জানিলে মই পৰম বান্ধৱ তাৰে নাম সময়াৱে জানিবা মোৰ কথা শুনৈ কৰ্ণে মুখে বোলয় ৰাম যিটো হস্ত দুই মাত্ৰ মোৰ মনে কৰাই শ্ৰম জানা প্ৰাণ সখীয়াৱে তাকে বুলি দম মুত চিত্ৰ দিয়া যিটো জনম হানি অপমান দুখ শোক ক্ষমাৱন্ত পুৰুষৰ নাই মোক মনে ধৰি যিটো তেজয়ো কাম জানি বায়ুধৱ বন্ধু ধৈৰ্যতাৰ স্বভাৱক এৰি মুত চিত কৈল থিৰ মায়া কজিনিলে জানা সেহি মহাবীৰ মুত চিত দিয়া যিটো তেজিয়াছে মায়া নিচিনিতে প্ৰাণীৰ দ্ৰোহ কৰৈ হৰি বুদ্ধি সদায় বাকু কৰে মান জানি বায়ুধৱ তাকে বুলি মহাদান মুত চিত্ৰ দিয়াতে যি ভোগয় বিলাস জানা তাৰে নাম মহা তপয় বিনাশ সমস্ত জগত যিটো দেখৈ হৰিময় তাৰে নাম সত্য কি জানিবা নিশ্চয় ধৰ্মৰ চাৰিটা পদ এটা পদ আৰম্ভ হ'ল তপেৰে এটা পদ সমাপ্ত হ'ল সত্যৰে তপ নামৰ পদটোৰে ধৰ্মৰ পদ আৰম্ভ হৈছে সত্য নামৰ পদটোৰে ধৰ্মৰ পদ সমাপ্ত হৈছে মাজত দুটা পদ থাকি গৈছে সেই পদ দুটা কি এটা হ'ল সুচিতা শুদ্ধতা বা পবিত্ৰতা আৰু এটা কি এটা হ'ল দয়াদান ভাগৱতৰ একাদশ স্কন্ধত উদ্ধৱ মহন্তই সোধা প্ৰশ্নৰ ধৰ্মৰ দুটা পদৰ কথাটো ঈশ্বৰ প্ৰভুৱে কৈছে যে ধৰ্মৰ প্ৰথম পদটো কি আছিলে তপ এতিয়া এই তপৰ কথা আমাক কি বুলি ক'লে যে ভগৱান কৃষ্ণত চিত দি চিত মানে কি মনৰ কেইবাটাও অৱস্থা আছে একো সিদ্ধান্ত নোলোৱাকে যি টি ভাবি থকাটো হ'ল মন মনে যেতিয়া কিবা এটা সংকল্প লয় যে মই এইটো কৰিম
সেইটো হ'ল বুদ্ধি। এই বুদ্ধিটো যেতিয়া মংগলকামী, কল্যাণকামী আৰু ঈশ্বৰমুখী হয়, তেতিয়া তাক কোৱা হয় চিত। এই বুদ্ধিয়ে যেতিয়া আমাক অমংগল, অন্যায় আৰু বেয়াৰ ফালে লৈ যায়, এইটোক কোৱা হয় অহংকাৰ। সেইটো কাৰণে মন, বুদ্ধি, চিত, অহংকাৰ। ধৰ্মৰ প্ৰথম পদটো তপ, তপৰ লগত চিত সংযোগ হৈ আছে। কি চিত সংযোগ হৈ আছে? আমাক পদে জনাইছে যে মূত চিত দিয়া তেজী ভোগ অবিলাস। যিজনে মন আৰু প্ৰাণ দুইটাক একেলগে কোৱা হয় চিত। মন প্ৰাণ, অকল মন দিলে নহব, কি দিব লাগিব? তাক প্ৰাণ দিব লাগিব। মন আৰু প্ৰাণ দুইটা একেলগে দি দিলে তাক কি বুলি কোৱা হয়? চিত বুলি কোৱা হয়। যে যি মোক মন প্ৰাণ দুইটা দি ভোগ, বিলাস, আনন্দ, অভিলাষ এইবিলাক ত্যাগ কৰি দিলে, সেইটোক কি বুলি কৈছে? যে সেইটোৱেই তপ। জন্ম হওঁতেই পৃথিৱীখন ফালি কান্দিবলৈ আৰম্ভ কৰিলো আমি। কি লাগে? লগে লগে পিয়াহ লাগে, খাবলৈ লাগে, হয়নে বাৰু? তাৰ পাছত 5 মাহলৈকে পনীয়া আহাৰ খাই থাকিলে, তাৰ পাছত গোটা খাবলৈ ল'ব। শুই থাকিলে, তাৰ পাছত বহিব, তাৰ পাছত বগুৱা পাব, হয়নে? যেতিয়াই পোন হৈ দিলে, তেতিয়া মাক দেউতাকৰ ৰক্ষা নাই আৰু, হয়নে নহয়? জীৱৰ ধৰ্মটো চাবলৈ কৈছো, নিজৰ ধৰ্মটো চাবলৈ কৈছো। প্ৰথমতে পনীয়া খাইছিলে, দুগ্ধ দিলেও দিলে, পানী দিলেও দিলে, যিহকে নিদিয়ক খাই দিছিলে। গোটা যেতিয়া দিলে, জিভাত দি দিব, যদি টেষ্ট নাপায় উলিয়াই দিব। আহি গ'ল নে লেঠাটো? সেই চাৰিটা, হয় নহয় বাৰু? গতিকে এই দেহটোক আপুনি যিমান সুন্দৰকে সজাই থাকিব, ইয়াক কেতিয়াও সুন্দৰতাই নাতে। এই পেটটোক আপুনি যিমান ভালকে খাবলৈ দি থাকিব, ই তেতিয়াও ক'ব অকণমান নিমখ কম হ'ল, অকণমান চেনি বেছি হ'ল। ইয়াৰ কোনোদিন ভোক নুগুছে, হয়নে বাৰু? গতিকে আমি খাবলৈ জীয়াই থকা নাই। এই দেহটোক আত্মা সুখৰ আনন্দ লাভৰ কাৰণে বৰ্তাই ৰাখিবলৈ আমাক অকণমান অন্ন লাগে। এইকণ অন্নৰ কাৰণে আনৰ সীমা ঠেলাৰ কোনো প্ৰয়োজন নাই। সেই এমুঠি অন্নৰ কাৰণে পৰক ঠগ প্ৰবঞ্চনা কৰাৰ কোনো প্ৰয়োজন নাই। সেই এমুঠি অন্নৰ কাৰণে আমি কাৰোবাক মিছা কথা কোৱাৰ কোনো প্ৰয়োজন নাই, হয়নে বাৰু? গতিকে তপ মানে বুজিলেই হ'ল, এই দেহটো তপময়, এই দেহটো সাধনময়, এই দেহটো ঈশ্বৰ তুল্য, ই এটা ঈশ্বৰৰ মন্দিৰ। এই ঈশ্বৰৰ মন্দিৰটোত আত্মা ঈশ্বৰ আছে। আমি এই অনুভৱবিলাক কৰিব নোৱাৰি। আমি বেয়া বস্তু খাবলৈ যাওঁ, বেয়া বস্তু চাবলৈ যাওঁ, বেয়া সংগলৈ যাওঁ, আমি বেয়া কাম কৰোঁ। গতিকে আমাৰ বেয়া দুৰাৰোগ্য ৰোগ নহয়, কাৰ হ'ব? ৰাতি শুলে টোপনি নহা বেমাৰ কিয় বেলেগৰ হ'ব, আমাৰ নহয়? যদি গোটেই জীৱনটোত বেয়াকে কৰিলো, বেয়াকে ললো, বেয়াকে খালো, অন্তিম সময়ত টোপনি নাহে বুলি আমি ক'লে হ'ব জানো? নহ'ব। তপ, তিনিটা তাপক জিনিব পাৰিব লাগিব: আধি ভৌতিক, আধি দৈবিক আৰু আধ্যাত্মিক। তপ, লোভ, মোহ আৰু কাম, এই মিছা বস্তুবিলাকক ত্যাগ কৰিব পাৰিব লাগিব। এতিয়া উদ্ধৱ মহন্তক সুধিছে, এই ইন্দ্ৰিয় কেইটা বৰ চঞ্চল,
হে কৃষ্ণ, ইহঁতক মনাবই নোৱাৰি, ইহঁতি নামানে। অৰ্জুনেও সেই কথাকে কৈছে। তেতিয়া কৃষ্ণই মিচিক মিচিক হাঁহি কৈ আছে, কি বুলি? ইহঁতক অনুশীলন কৰিবলৈ দিয়া, ইহঁতক অভ্যাস কৰিবলৈ দিয়া, ইহঁতি যিটো কৰিব বিচাৰে সেইটো কৰিবলৈ নিদিবা, বিবেকৰ মতে চলিবলৈ অভ্যাস কৰা। বোলে কি হ'ব? মোৰ ধৰ্মৰ প্ৰথম পথ তপ ৰক্ষা হৈ যাব। এই তপ যদি ৰক্ষা হয়, জগতত সদায় সত্যত আশ্ৰয় ল'বা। বোলে সত্য কি? এই জগতৰ প্ৰতিটো বস্তুতেই কেৱল তুমিয়ে আছা। এই জগতখনেই তোমাৰ ৰূপ, এই জগতৰ জীৱবিলাকেই হলা তুমি, এই জগতৰ বিৰিখ তিন তৰু লতিকা এইবিলাকেই তোমাৰ তত্ত্ব। মই এইবিলাকক সদায় ভাল পাব লাগিব, এইবিলাকৰ মই সদায় সেৱা কৰিব লাগিব, এইবিলাকৰ মই কেতিয়াও অমংগল কৰিব নেলাগিব। সকলোতে ঈশ্বৰক দেখা পোৱাৰ যিটো আধ্যাত্মিক শক্তি, তাক কোৱা হৈছে সত্য। সত্য কি? সত্য আত্মা। সত্য কি? সত্য ঈশ্বৰ। এই ঈশ্বৰ অনুভৱটো যদি আমাৰ হয়, তেতিয়া আমি সত্যত আশ্ৰিত হ'ব পাৰিম। উদ্ধৱ মহন্ত, ভগৱান কৃষ্ণই তপ আৰু সত্য এই দুটা তত্ত্বৰ উত্তৰ দিছে। কি বুলি দিছে? যে সমস্ত জগত যিটো দেখৈ হৰিময়, তাৰে নাম সত্য সখী জানিবা নিশ্চয়। গোটেই জগতখনকেই, গোটেই জীৱবিলাককেই, গোটেই প্ৰকৃতিকেই যি ঈশ্বৰ বুলি চিনি পাইছে। ঈশ্বৰৰ প্ৰতি আমাৰ কি আছে? দুটা, এটা শ্ৰদ্ধা, অন্যটো ভক্তি। ঈশ্বৰৰ প্ৰতি বিশেষত আমাৰ দুটা বস্তু সদায় থাকিব লাগিব। এটা হ'ল শ্ৰদ্ধা, অন্যটো হ'ল ভক্তি। গতিকে এই জগতত থকা প্ৰতিটো জীৱ, প্ৰতিটো প্ৰাণী, প্ৰতিজোপা বৃক্ষ, প্ৰতি তিন তৰু লতিকা, সমস্তৰ প্ৰতি আমাৰ হৃদয়ত প্ৰেম থাকিব লাগিব। এই প্ৰেমটো যি ৰাখিব পাৰিছে, ভাগৱতৰ পঞ্চম স্কন্ধত সেইজন জড়বৰ, ভাগৱতৰ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে সেইজন হ'ল সুখদেৱ মহাৰাজ, নৈমিক ক্ষেত্ৰত সেইজন সুত হৈছে, হয়নে? আৰু ব্ৰহ্মাৰ মানস পুত্ৰ সেইকেইজন চাৰিকিদ্ধ হৈছে। ঈশ্বৰ তত্ত্বক যি জানিছে বুজিছে, সি সত্যত আশ্ৰিত হৈ যাব। ভাগৱতৰ একাদশ স্কন্ধ ভগৱন্ত কৃষ্ণই উদ্ধৱৰ ৰহস্য প্ৰশ্নৰ উত্তৰখিনি দি আছে। আমাক সত্যৰ বিষয়ে কোৱাৰ পাছত আকৌ পদত কি বুলি ক'লে? ধৰ্মৰ দ্বিতীয় পদ কি? শৌচ। শৌচ মানে কি? শুদ্ধতা, পবিত্ৰতা। শৌচৰ সংজ্ঞা কি বুলি দিলে? যে যিটো মুক জানি যিটো জনে তেজৈ কৰ্মফল। ভগৱন্ত প্ৰভু নিৰ্গুণ, নিৰাকাৰ আৰু নিষ্পৃহ। এই কথাটো জানি যি জীৱনৰ সমস্ত ফলৰ বাসনাবিলাক ত্যাগ কৰি নিষ্কাম হৈ কৃষ্ণক উপাসনা কৰিছে, সেইটোক কি বুলি কোৱা হয়? ধৰ্মৰ দ্বিতীয় পদ শৌচ, শুদ্ধতা। গতিকে আমি সকাম ভক্তি কৰিলে শুদ্ধ নহম। আমি কি ভক্তি কৰিব লাগিব? নিষ্কাম ভক্তি কৰিব লাগিব। নিষ্কাম ভক্তি কি? এই গীতা ভাগৱত শ্ৰৱণ কীৰ্তন আৰু ইয়াৰ আধ্যাত্মিক জ্ঞানখিনি আমি গ্ৰহণ কৰি ইয়াক বাস্তৱ জীৱনত পালন কৰা।
চেতা দিয়া যিটো কৰৈ ধৰ্ম কৰ্ম তাৰে নাম যজ্ঞ সখী কৈলো এইটো মৰ্ম তাকে বোলে ভাগ্য যিটো জানিলে আমাক শুনা প্ৰাণ সখীয়াবে লাভ বুলি যাক বৈজ্ঞয় ধৰ্ম ধৰ্ম মায়াময় শ্ৰৱণ কীৰ্তন ধৰ্ম পৰম ঐক্যয় পুত্ৰ ধন জন লাভ সকলে আৰ এতেকে উত্তম লাভ ভকতি আমাৰ আৰু কেইটামান প্ৰশ্নৰ উত্তৰ বাসুদেৱ কৃষ্ণই উদ্ধৱ মহন্তক আগবঢ়াইছে যে দক্ষিণা মানে কি যে ঈশ্বৰ জ্ঞানক যিজনে উপদেশ দিয়ে সেইটোক দক্ষিণা বুলি কৈছে ঈশ্বৰ জ্ঞান উপদেশ দিয়াটো দক্ষিণা আৰু কি বুলি কৈছে যে ভাগ্য বুলি কাক কয় যে মোক চিত্ত দি যি ধৰ্ম কৰ্ম কৰে কাক সিদ্ধি ভগৱান কৃষ্ণক সিদ্ধি সেইটোক কোৱা হয় যজ্ঞ আৰু ভগৱন্তৰ ভক্তিৰ জ্ঞান যি দান কৰে সেইটোক কোৱা হয় দক্ষিণা যজ্ঞ আৰু দক্ষিণাৰ সংজ্ঞা দিছে ঈশ্বৰে আৰু কি বুলি কৈছে যে তাকে ভাগ্য বুলি কয় কাক যে যি ভগৱান কৃষ্ণক জানিলে ভগৱান কৃষ্ণক জনাটো ভাগ্য আৰু ভগৱান কৃষ্ণক নজনাটো দুৰ্ভাগ্য অ সেহি সেদি নকভাই দুৰ্দিন বুলিয়া মানি অমেঘাচ্ছন্ন নহয় দুৰ্দিন এ কৃষ্ণ কথা অমৃতৰ সাম্য কৱালা পৰশ যিটো দিন হুঁয়বিহীন গতিকে আমাৰ দুৰ্ভাগ্যৰ কলীয়া ডাৱৰে ঢকা দিন সেইটো যিটো দিনত পৰমাত্মা কৃষ্ণক আমাৰ স্মৰণ নহল আমাৰ আটাইতকৈ ভাল দিন সেইটো যিটো দিনত ভগৱান কৃষ্ণৰ চৰণ উপাসনা হ'ল এয়া ভাগৱত শাস্ত্ৰৰ বিচাৰ সমস্তে ভূত গায়াছো মই মহেশ্বৰ জানিয়া সবকু কৃপা কৰয় যিটো নৰ তাকে বুলিয় মখী পৰম ভূষণ মূৰ গুণ জানে জানিবা মহাধন ধন দুই প্ৰকাৰৰ এবিধ হ'ল পাৰ্থিৱ ধন আৰু এবিধ হ'ল অপাৰ্থিৱ ধন পাৰ্থিৱ ধনটো হাতেৰে চুব পাৰি চাব পাৰি অপাৰ্থিৱ ধনটো চকুৰে দেখা যায় মনেৰে অনুভৱ কৰিব পৰা যায় কিন্তু ভাগৱত শাস্ত্ৰত এবিধ ধনৰ কথা ক'লে পাৰ্থিৱ আৰু অপাৰ্থিৱ এই দুইবিধ ধনে যাক চুব নোৱাৰে সেই ধনবিধৰ নামটো কি মহাধন কিয় মহাধন বুলি কৈছে সেইটো ধন যদি পোৱা যায় পালে দুখী নহয় সুখী হৈ যায়
পালে কি হয় কমি নাযায় বাঢ়ি যায় পালে কি হয় এইটো জনমৰ নহয় শতটা জনমৰ উদ্ধাৰৰ ৰাস্তাটো বিচাৰি পোৱা যায় সেইটো কাৰণে ধন জিনিব লাগিব ক'ত গৈ জিনিব লাগিব দ্বাৰকাত গৈ জিনিব লাগিব দ্বাৰকা কি এই দেহটো এই দেহত থাকিয়ে ধন জিনিব লাগিব কেনেকে জিনিব লাগিব ধন জিনি ধনঞ্জয় হ'ব লাগিব যি ধন জিনিলে ধনঞ্জয় হৈ যাব পাৰি ধনঞ্জয়ে কি ধন জিনিছিলে ব্ৰহ্ম পুৱাতে গৈ কৃষ্ণ ধন জিনিছিলে সেইটো কাৰণে ব্ৰহ্ম মুহূৰ্তত উঠিব লাগিব ব্ৰহ্ম মুহূৰ্তত উঠি হৰিক স্মৰণ কৰিব লাগিব এইটো কাম যি কৰে সেইজন কৃষ্ণৰ সখা অৰ্জুন ব্ৰহ্ম মুহূৰ্তত হৰিক স্মৰণ কৰাজনক দিনটোৰ কাৰণে নহয় জীৱনটোৰ কাৰণে কৃষ্ণই কৈ দিয়ে মই তোমাৰ জীৱনৰতৰ সাৰথি হ'ম এনে 8টা পহৰ নাই জানো অষ্টপহৰৰ ভিতৰত যিটো পহৰ একেবাৰে শেষৰ সেইটো পহৰৰ অন্তিম সময়খিনিক কোৱা হয় ব্ৰহ্ম মুহূৰ্ত ব্ৰহ্ম মুহূৰ্ত মানে বায়ুত অক্সিজেনৰ পৰিমাণ যিটো সময়ত আটাইতকৈ বেছিকৈ থাকে আমি বসবাস কৰি থকা এই পৃথিৱীখনৰ জলবায়ুত যিটো সময়ত অক্সিজেনৰ পৰিমাণ আটাইতকৈ বেছি হৈ থাকে সেই সময়টোক কোৱা হয় ব্ৰহ্ম মুহূৰ্ত কেতিয়া বেছি হৈ থাকে ঋতু বা কাল অনুসৰি সময়টো অলপ বেলেগ হয় বসন্ত ঋতুত 4টাৰ পৰা 4টা প্ৰায় 3:45 মানৰ পৰা ঘটি যায় বসন্ত ঋতুত 3:45 পৰা 4:30 আৰু শৰৎ ঋতুত 4:30 পৰা 5টালৈকে শৰৎ ঋতুত গতিকে সেই অনুসৰি বাকীকেইটা ঋতুটো তাৰ দিন ৰাতি দৈৰ্ঘ্যতাৰ অনুসৰি বুজিব লাগিব এটা ব্ৰহ্ম মুহূৰ্ত বুলি কিয় কোৱা হ'ল পৰম ব্ৰহ্মৰ মূল তত্ত্বটো হ'ল প্ৰাণ পৰম ব্ৰহ্মৰ মূল তত্ত্বটো হ'ল প্ৰাণ আমাৰ দেহত 10 বায়ু আছে এই 10 বায়ুৰ ভিতৰত কৃষ্ণ হ'ল প্ৰাণবায়ু এই প্ৰাণবায়ুটোৱে হ'ল অক্সিজেন গেছ যিটো সময়ত জলবায়ুত অক্সিজেন গেছ বেছি থাকে সেইটো সময়ত আমাৰ হাৰ্টটো সবল হয় আমাৰ স্মৃতি শক্তিৰ কোষবিলাক সজীৱ হয় আমাৰ স্পাইনেল কৰ্ডডাল এক্টিভ হয় আমাৰ শক্তি কেন্দ্ৰ কমৰত থকা শক্তি কেন্দ্ৰ সেইটো সময়ত বেছি কাৰ্যক্ষম হয় কিহৰ কাৰণে জলবায়ুত ঈশ্বৰৰ অৱস্থিতি বায়ুত তেওঁ কি হৈ আছে প্ৰাণ শক্তিটো কি অক্সিজেন মূল তত্ত্ব হয়নে বাৰু সেইটো কাৰণে আমি ৰাতিপুৱা দেৰিলৈকে যি শুই থাকে হয়নে বহুত দেৰিলৈকে নুশুৱে জানো কিছুমান মানুহ তেওঁলোকে ডায়েৰী এখন ব্যৱহাৰ কৰক ডায়েৰী এখন ব্যৱহাৰ কৰি ৰাতিপুৱা সময়টো উঠাৰ সময়টো লিখাটো আৰম্ভ কৰক যদি একেৰাহে এজন মানুহে 6 মাহ দিন দেৰিকৈ উঠে তেতিয়াহ'লে তেওঁৰ দেহত নিঘাত বিষ হ'ব বহুত বেছি বিষ হ'ব গা আৰু সেই বিষৰ কোনো বেজি দি চিকিৎসা কৰি কেতিয়াও তাক ভাল কৰিব নোৱাৰে আপোনালোকে যদি কোনোবাই দেৰিলৈকে শুৱে এই খোৱা অভ্যাসটো যদি 6 মাহ দিন হৈছে তেতিয়াহ'লে আমি আপোনালোকক একদম পৰিমাণ কৰি দিছোঁ 6 মাহৰ পাছত স্পন্ডিলাইটিছ গাঁঠিৰ বিষ কমৰৰ বিষ
নিঘাত আৰম্ভ হ'বই। কিয় জানেনে? দেহটোত অক্সিজেনৰ অভাৱ ঘটি গৈছে। সেইটো কাৰণে আগৰ ঋষিমুনিসকলে ব্ৰহ্ম মুহূৰ্তত সাধনা কৰিছিল। এতিয়াও যিকেইজন বৃদ্ধ আই বাপ আমাৰ সমাজত আছে জীয়াই 90 বছৰ 80 বছৰ হৈছে, তেওঁলোকে বিগত 20টা বছৰ ধৰি সদায় ব্ৰহ্ম মুহূৰ্তত উঠি আছে। বিগত 20 বছৰ ধৰি যি ব্ৰহ্ম মুহূৰ্তত উঠি থাকিব সি 80ৰ পৰা 90লৈ যাবই, আৰু সি 90 পৰা 100লৈ যাবই। কিয় যাব? মানুহৰ এই দেহটো আয়ুৰ্বেদ, এটা চিকিৎসা শাস্ত্ৰৰ ব্যৱস্থা নাই জানো? আয়ুৰ্বেদ মানে কি? আয়ু মানে পৰম আয়ু, বেদ মানে জ্ঞান। আমাৰ পৰম আয়ুটো আমি কেনেদৰে দীঘলীয়া কৰি ৰাখিব পাৰোঁ তাৰ ওপৰত যিটো জ্ঞান তাক কোৱা হয় আয়ুৰ্বেদ। সেইটো কাৰণে বেদৰ এটা শাখাই সেইটো চিকিৎসা শাস্ত্ৰৰ, অথৰ্ব বেদৰ আয়ুৰ্বেদ বা চৰক সংহিতা আছেনে নাই? এইবিলাক আপোনালোকৰ প্ৰতি আমাৰ এটাই প্ৰাৰ্থনা, যদি ৰাতিপুৱা দেৰিলৈকে খোৱাৰ, পলমকৈ খোৱাৰ অভ্যাস আপোনালোকে গঢ় দিছে, ভাগৱত শাস্ত্ৰই আমাক ঈশ্বৰ জ্ঞান দিব বিচাৰিছে, আমাক একোটা সুন্দৰ জীৱন উপহাৰ দিব বিচাৰিছে। জীৱনটো সুন্দৰ কৰিবলৈ হ'লে সময়ৰ নিয়ম মানি চলিব লাগিব। সময়ৰ নিয়ম মানি নচলিলে আমি ঈশ্বৰৰ সেৱক হ'ব নোৱাৰিম। সেইটো কাৰণে সোনকালে শয্যা ত্যাগ কৰি মন প্ৰাণ পবিত্ৰ কৰি হৰি সেৱা কৰিব লাগে। ৰাতিপুৱা সোনকালে শুই উঠি হৰি সেৱা কৰিলে মনটো ভাল লাগি থাকে দিনটো, হয়নে নহয় বাৰু? দিনটো মনটো ভাল হৈ থাকে। সেইটো কাৰণে মনটো কিয় ভাল হয়? কিবা এটা শক্তি আছে, এনাৰ্জি আছে। সেইটো কাৰণে ভাগৱত শাস্ত্ৰ, উদ্ধৱ মহন্তক ভগৱান কৃষ্ণই বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ কিছুমান তত্ত্ব কথা কৈছে। কৃষ্ণ তাকে বুলিয়া কবি পৰম ভূষণ, মোৰ গুণ নেদেখে জানিবা মহাধন, তাকে বুলি জ্ঞান যিটো দেখে হৰিময়, মোক জানি যিটো কাৰ্যত নিবতয়, হি তাৰে নাম লজ্জা সখী কৈলো নিস্তবান, এই শুনাবে উদ্ধমপন দিত বুলি জানো যিটো মোৰ কৰ্ম ধৰ্ম ইটো বন্ধ, এটা কমেৰি কৰয় মোৰ সেৱাত প্ৰবন্ধ, নপঢ়িলে শাস্ত্ৰ একো নপাৰে খণ্ডিত, তথাপি জানিবা সখী সেহিহে পণ্ডিত, পুত্ৰ দ্বাৰা বিষয়ত কৰৈ মাতৰ ৰতি, নলৱৈ সন্তৰ সংগ মুত নাই মতি, যদি 4 বেদ 14 শাস্ত্ৰত পাৰ্গত, তথাপিতো সেই মূৰ্খ জানা মোৰ ৰমত, আনক উচাদ যিটো মোক ভজে মাত্ৰ, তাকে পথ বুলিয় সেহিহে সাৰ শাস্ত্ৰ, যিটো কৰ্ম কৰন্তে চিতৰ নাই থিৰ, তাৰ নাম বিপন্থ জানিবা মহাবীৰ, আমাক চিনাও যিটো গুৰু কৃপাময়, সেহিহে পৰম বন্ধু জানিবা নিশ্চয়,
হে মূত চিত দিয়া যিটো এই সন্তোষ মিলয় সেই স্বৰ্গ সুখ সখী কহিলো নিশ্চয় কাম ক্ৰোধে অন্ধ যে কৰৈ পুৰুষক হে মোক পাখৰিলে মিলয় তেখনে নৰ এ মুহুৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ ও তাকে সে বুলিয়া গৃহ জানা মহাবীৰ এতিয়া গৃহ কি ভাগৱত শাস্ত্ৰৰ মতে এটা হ'ল গৃহ এটা হ'ল ঘৰ ঘৰটোক কোৱা হয় হাউচ গৃহটোক কোৱা হয় হোম ভাগৱতে হাউচৰ কথা কোৱা নাই কিন্তু হোমৰ কথা কৈছে গৃহ বুলি কৈছে হয়নে বাৰু এতিয়া গৃহ বুলি কিয় কৈছে মনুষ্য শৰীৰটো ঈশ্বৰৰ গৃহ বোলে হয় জানো কথাটো ভাগৱত শাস্ত্ৰই কৈছে কিন্তু আমাৰ কাৰণে কথাটো হয় জানো যদি এই মনুষ্য শৰীৰ হৰিৰ গৃহ হয় তেতিয়াহ'লে আমি অখাদ্য কিয় খাওঁ যদি এই মনুষ্য শৰীৰ হৰিৰ গৃহ হয় তেতিয়াহ'লে আমি আনক হিংসা কিয় কৰোঁ যদি এই মনুষ্য শৰীৰ হৰিৰ গৃহ হয় আমি তেতিয়াহ'লে পৰোপকাৰ কিয় কৰিব পৰা নাই আমাৰ আত্মবিশ্লেষণ কৰাৰ প্ৰয়োজন আছেনে নাই আছে আমি আত্ম অনুশোচনা কৰিব লাগিব এই দেহটো আমাৰ নেকি আমি ইচ্ছা কৰি এই দেহটো পাইছো নেকি নাই পোৱা জগতৰ হৰিৰ কৃপা দৃষ্টি আমি এই মনুষ্য শৰীৰটো পাইছো ঈশ্বৰে এই শৰীৰটো দিছে কিহৰ কাৰণে মুক্তিৰ দ্বাৰৰ কাৰণে যে তুমি লক্ষ লক্ষ যোনিত তুমি জন্ম ললা তুমি এটা এটা কীট পতংগ ইতৰ হৈ তুমি কিমানবাৰ জন্ম ললা তাৰ সীমা সংখ্যা নাই এইবাৰ মই তোমাক কৃপা কৰি এইবাৰ মই তোমাক নৰতনু দিছো মনুষ্য শৰীৰ দিছো এই মনুষ্য শৰীৰ পাই তুমি মোক স্মৰণ কৰা তুমি মোক একান্ত চিত্তে ভজা তুমি মোক একান্ত চিত্তে উপাসনা কৰা তুমি পৰৰ অন্যায় নকৰিবা পৰোপকাৰ কৰিবা আনক হিংসা নকৰিবা আনৰ মংগল সাধন কৰিবা এয়া মনুষ্য শৰীৰৰ ধৰ্ম হ'ব লাগে ভাগৱত শাস্ত্ৰই উদ্ধৱ মহন্তক বুজাই দিছে উদ্ধৱ কি কৃষ্ণৰ প্ৰাণৰ বান্ধৱ আমি কৃষ্ণৰ প্ৰাণৰ বান্ধৱ হ'ব নোৱাৰিব পাৰোঁ কিন্তু ভগৱান কৃষ্ণই যিকেইটা সৎ উপদেশ উদ্ধৱ মহন্তক দিছে সেই উপদেশ কেইটা আমি পালন কৰিব লাগিব নহ'লে একাদশ স্কন্ধটো কি মুক্তি অথবা মহামুক্তি আমাৰ মুক্তি বা মহামুক্তি কেতিয়াও লাভ নহ'ব কৃষ্ণ নকৰাই ভকতি মনে তুষ্ট নাহি যাৰ তাকে বুলি দৰিদ্ৰয় ধৰ্ম কুলাংগাৰ মোকয় অৱহেলি কৰৈ বিষয় তৰতি তাৰে নাম দুখী সখী জানিবা সম্প্ৰতি বিষয়ত আতিয়া শকতি নাই যাৰ সাধু সংগ লৈয়া কৰৈ আমাক বিচাৰ আন কৰ্ম এৰি ভকতি তৎপৰ জানিবা উদ্ধৱ বন্ধু কেহিকে ঈশ্বৰ সাধুৰ সংগ কজাৰ নাহিকে প্ৰবন্ধ যিটো পাত কিৰ নাই ভকতিৰ গন্ধ অধন জন পুত দ্বাৰা বুলি মৰয়াতে সেইটো অধম ঈশ্বৰ আত্মঘাতী উদ্ধৱক সম্বোধি মাতন্ত নাৰায়ণ কতে কহিব গুণ
দুখ যিটো গুণ দুখ বুলি লেখে সেই গুণ যিটো দুখ গুণ কোনে দেখে। ইমান ধুনীয়াকৈ কৈছে শাস্ত্ৰ ভাগত যে সেই দুখ কি দুখ যিটো গুণ দুখ বুলি লেখে, অৰ্থাৎ যি কেৱল দুখেই দেখি থাকে সেইটো দুখ এটা। আৰু গুণ কিটো বুলি কৈছে যে সেইটো গুণ বোলে কি ঈশ্বৰ গুণ বোলে কি যি দুখটো নেদেখে। আমাৰ সমাজ ব্যৱস্থাটোত হয়তো এতিয়া অলপ পৰিৱৰ্তন হৈছে। তামোল পাণটো দিওঁতে লুটি বাগৰ খালেও দুখ ধৰে, ধৰে নে নধৰে বাৰু? গুৱা পাণ অৰিহণাটো যদি দিওঁতে কেনেবাকৈ অকণমান ইলুটি খিলুটি হয় তেতিয়াও দুখ ধৰে। কিবা এটা থওঁতে যদি অকণমান বিজুতি ঘটে তেতিয়াও দুখ ধৰে, হয়নে নহয়? আৰে ভকত গুণৰ পৰা গুণমুক্ত হ'ব লাগে। ভকতে দুখ চাব নাপায়, গুণ চাব লাগে। কি চাব লাগে? এওঁ দিওঁতে তেনেকেই নিদিয়ক, কিন্তু পৰমেশ্বৰক দিছে। উলট পালটকে দিছে নে কি নাজানো, কিন্তু এওঁ দিওঁতে কাক দিছে? পৰমেশ্বৰক দিছে, পৰম প্ৰভুক দিছে। পৰম প্ৰভুক কোনে দিব জানে? আমাক যিমান নিয়ম সজাই দিলে আমি তেওঁক দিব জানো? নেজানো। সেইটো কাৰণে আমি দুখ ধৰিব নালাগে। পৰম প্ৰভুক কোনেও দিব নাজানে, তেওঁ নিজ গুণেই তুষ্ট হ'ব, হয়নে বাৰু? সেইটো কাৰণে শাস্ত্ৰ ভাগত আমাক এই কথাটো জনালে যে যিজন অত্যন্ত গুণী তেওঁ দুখ নেদেখে, আৰু যিজনৰ লগত কেৱল অৱগুণ আছে তেওঁ কেৱল দুখকে দেখি থাকে। সেইটো কাৰণে আমি কি কৰিব লাগিব? গুণমুক্ত হ'বলৈ যত্ন কৰিব লাগিব। নিৰ্গুণ তত্ত্বলৈ যাবলৈ আমি যত্ন কৰিব লাগিব। কৃষ্ণ। গুণময় জ্ঞান কৰ্ম সবে পৰিহৰি নিগুণ ভকতি ধৰি পক্ষী পোখে তৰি অগুণে কৰিছে সবে সংসাৰতে কওঁ তাক তৰিবা কক্ষী শুনাই উপদেশ মোৰ কথা শুনা নিতে গাৱা গুণ কওঁ তাত হনতে আদি উপজিবে প্ৰেমৰ কওঁ এতেকে সংসাৰত তৰি বাহৰিকে সিটো প্ৰেম ভকতি তই অমৃত বৰিকে জগতৰে অন্তৰ্যামী আছে হৃদয়ত তথাপি কৰ্মিত মই নুহি কুবেকত আমাকনে দেখা মহা কৰ্ময় অহংকাৰে যেন দিত কথাকে কুহলি আন্ধাৰে নৰ তনু নকাইটো কুদেহ পুৰা পশুহাৰ উপদেশ দাতা গুৰু ইহাৰ কান্দাৰ মই অনুকূল বায়ু হুয়া কৰো পাৰ তথাপি নতৰো যিটো দুৰ্ঘুৰ সংসাৰ এই নৰে কৰে কতো কতে আত্মঘাত আপোনাকে আপুনি পেলাৱই যাতনাত জীৱন জানি সমস্তে উপেক্ষী নকৰি বিলম্ব মুক ভজা প্ৰাণ সখী মন্ত্ৰ তন্ত্ৰ ঔষধ ধাৰণা ধৰি বন্ধ মৃত্যু কতৰিবে কৰে অনেক প্ৰবন্ধ তা সম্বাৰ মত কদূৰত কৰা ত্যাগ মোৰ গুণ নাম ধৰি উক মহাভাগ এতেকে অল্পতে পাইবা মোক মহামানী কহিলো স্বৰূপ সখী বেদ তত্ত্ববাণী আত পৰে নাই আন যোগ্য সুখ পথ মুহুৰ সন্মত তুমি লৈও মহাৰথ কৃষ্ণৰ বচন পাছে উদ্ধৱে আকলি পুনৰপি পুচিলন্ত কৰি গীতাঞ্জলি জ্ঞান যুগ কৰ্ম যুগ পৰম দুষ্কৰ আক আচৰিবে নাই শকতি লোকৰ অভকতি সুগম পথ তোমাৰ সন্মত মুখ্যতম ভকতি কহিও কেন মত ভিত হেন জানি মোক কহিও বুজাই তোমাৰ আমাৰ দেখা
হৃদয়ৰ ঈশ্বৰটো মাত এৰিয়া কওক জ্ঞানত কৰ্মটো কোনে কৰিবে বিশ্বাস ভগৱান কৃষ্ণই ভাগৱতৰ একাদশ স্কন্ধত ৰহস্য ভগতিৰ উপদেশ উদ্ধৱ মহন্তক দিছে যিজনে মই তোমাক ডাঙৰ যজ্ঞ কৰি উপাসনা কৰিব পাৰিছোঁ বুলি ভাবিছে শাস্ত্ৰভাগত কৈছে সেইজন অজ্ঞানী কৰ্মবন্ধনত পৰিলে যিজনে ভগৱান ঈশ্বৰ বেদ আৰু ঈশ্বৰৰ তত্ত্বক বহুত জানিলোঁ বুলি ভাবি অহংকাৰ কৰিলে সেইজন অজ্ঞানী জ্ঞানৰ অহংকাৰত পৰিলে উদ্ধৱ মহন্তক কৃষ্ণই উপদেশ দিছে যিজনে কায় বাক্য মন ঈশ্বৰ সেৱাত অৰ্পণ কৰি ভগৱন্ত প্ৰভুক কাতৰভাৱে প্ৰাৰ্থনা কৰি ক'ব পাৰিছে যে হে জগতৰ হৰি তোমাৰ চৰণ কেনেকৈ বুজিব লাগে উপাসনা কৰিব লাগে মই একো নাজানো গুৰুজনে যি তোমাৰ গুণ যশ আৰু লীলা শ্ৰৱণ কীৰ্তনৰ দ্বাৰা তোমাক উপাসনা কৰিবলৈ শিকাইছে মই সেই গুৰুৰ পথটোকে অনুসৰণ কৰি তোমাৰ চৰণ সেৱা কৰিছোঁ তোমাৰ চৰণ সেৱাৰ যদিও যোগ্য নহয় তথাপিতো তোমাৰ চৰণত আগবঢ়োৱা সেৱাভাগ তুমি যেন গ্ৰহণ কৰা উদ্ধৱক কৈছে মই এই ভক্তিৰ মাৰ্গটোত সন্তুষ্ট হওঁ জ্ঞান মাৰ্গত মই মোক সন্তুষ্ট কৰিবলৈ টান কৰ্ম মাৰ্গত বন্ধন আছে ভক্তি মাৰ্গত গুৰুক কাণ্ডাৰী হিচাপে পাই মোৰ ভক্তিৰ শুদ্ধ পথটো যত্ন সহকাৰে প্ৰতিপালন কৰি মোৰ শ্ৰৱণ কীৰ্তন ভক্তিৰে আনন্দ লোৱাৰ যদি কেনেবাকৈ ৰাস্তাটো বিচাৰি পাইছে তেতিয়াহ'লে কি বুলি কৈছে সেয়া মোৰ অন্তৰংগা ভক্তি আৰু তেনে ভক্তিত মই ভগৱান সন্তুষ্ট হওঁ বুলি ভগৱান কৃষ্ণই একাদশ স্কন্ধত আমাক জনালে ঈশ্বৰ ঈশ্বৰ হৃদয়ৰ ঈশ্বৰটো মাত এৰিয়া কওক জ্ঞানত কৰ্মটো কোনে কৰিবে বিশ্বাস প্ৰিয়তময় আমাৰ আত্মাক কোনে তেজি যায় আন দেৱতাক ভজি বেক চক্ষু খাই বাহিৰে ভিতৰে তুমি দিয়াই উপদেশ ভিতৰ পৰম গুৰু হুয়া বাকলে পূজন নযায় উপকাৰৰ নচয় যাব দেখে নযায় নৰ তোমাত বিগ্ৰহ ভকতৰ বৈশ হোৱাইলো কোন চিত্ৰ বানৰে সহিতে হৰি কৰিয়া সমিত্ৰ হুয়া কোনো ঈশ্বৰৰ পৰম ঈশ্বৰ যমোদাৰ বন্ধন লৈলা দামোদৰ অধময় অৰ্থ কাম মুখ্য ইকলে তোমাৰ সেৱাতয় কি যে অবিকলে ইকব কুমৰি গুণ ফুটি যাই প্ৰাণ চিত থিৰম ভোক মুখ দিয়া সমিধান আজি কৰিছে দেৱল তদুতৰ মানে এতে কবুলত ঝৰৈ লুট কনয়নে আদুৰন্তে নাকৈ পোকে গদ গদ বাণী দেখিয়া বুলন্ত মহাছেহে চক্ৰ পানী অবান্ধৱ উদ্ধৱ হেৰা পৰিহৰা খেদ মুখ্যতম ভকতিৰো দিবু
যাক বান্ধি কিছু নথৈব তোমাত তুমি সে পৰম মূৰ পুহিত সাক্ষাৎ অনিষ্ট কৰি কহো সাৱধানে শুনা তুমি ভকত যেথানে থাকে কেহি পুণ্য ভূমি মোৰ কথা যথাত নিৰ্গুণ কেহি থান ঈশ্বৰক জানিলে নিৰ্গুণ হুৱে জ্ঞান বুলিয়া নিৰ্গুণ শ্ৰদ্ধা মুহুৰ সেৱাত নিৰ্গুণ গতি কপাৱৈ ভকতে আমাৰ আত্মা জ্ঞানী গণ হুৱৈ মায়ায়ে মোহিত জানি মোৰ সেৱা তয়ে কান্তে দি আছিত নকৰিবা সেৱা কখি আন দেৱতাৰ নুহি যেন আমাৰ ভকতি ব্যভিচাৰ ভাগৱত শাস্ত্ৰৰ সৰ্বশ্ৰেষ্ঠ সিদ্ধান্ত ভাগৱত শাস্ত্ৰত একাদশ স্কন্ধ হ'ল মুক্তি বা মহামুক্তি এটা জীৱই অতি সোনকালে কেনেকে মুক্তি বা মহামুক্তি লাভ কৰিব পাৰে তাৰ সহজ উপায় কোনে দিছে বাসুদেৱ কৃষ্ণই দিছে উদ্ধৱ মহন্তক দিছে যে অন্য দেৱ দেৱীক পূজা নকৰাকে কেৱল যি মোক ভজে কেৱল যি মোক উপাসনা কৰে মোৰ প্ৰীতি সাধনৰ কাৰণে যি কৰ্ম আৰু সেৱা কৰে হে উদ্ধৱ মহন্ত সেইজন আৰু মই এক হৈ যাওঁ আৰু কৃষ্ণই কি বুলি কৈছে মই নিৰ্গুণ মই সমস্ত গুণৰ উৎস অথচ একো গুণেই মোক বান্ধিব নোৱাৰে একো গুণেই বান্ধিব নোৱাৰা এইজন ভগৱানক যশোদা মাতাই উৰালটোত বান্ধি দেখুৱালে হয়নে যোগীয়েও হৃদয়ত বিচাৰি নোপোৱা ভগৱানক বান্দৰ হৈও হনুমানে হৃদয়ত দেখুৱালে এই কথা কোনে কৈছে উদ্ধৱ মহন্তই ভগৱান কৃষ্ণক কৈছে যে হে মোৰ প্ৰাণৰ সখা তুমি কিমান পতিত পাৱন তুমি কিমান কৃপাময় হৰি মই তোমাৰ ব্যতিৰেকে মই কেনেকে জি থাকিম তুমি মোক তাৰ উপায়টো যে দিলা মই তোমাৰ চৰণত সৰ্বদা সেৱা আৰু নমস্কাৰ জনাম কিয় জনাম তোমাক মই ক'ত পাম তুমি দেখুৱাই দিলা কৃষ্ণই দেখুৱাই দিছে কৃষ্ণ বৈকুণ্ঠলৈ যোৱাৰ পাছত কৃষ্ণক ক'ত পাব কৃষ্ণই কৈছে মোৰ ভকত মোৰ তীৰ্থ কি বুলি কৈছে মোৰ ভকত মোৰ তীৰ্থ হে মুহুৰ উদৰে আছে যতে ক ব্ৰহ্মাণ্ড হে ভকতৰ ধূলা পৰি হুয় পবিত্ৰ এই জগতখন কৃষ্ণই পবিত্ৰ নকৰোঁ বুলি ক'লে এই ব্ৰহ্মাণ্ডখন কৃষ্ণই শুদ্ধ নকৰোঁ বুলি কৈছে বোলে কি মোৰ ভকতে শুদ্ধ কৰে মোৰ ভকতৰ পদৰ ধূলিয়ে শুদ্ধ কৰে কি মোৰ উদৰত যিমান ব্ৰহ্মাণ্ড আছে সমস্ত ব্ৰহ্মাণ্ড ঈশ্বৰে শুদ্ধ কৰিব নোৱাৰে নেকি পাৰে ঈশ্বৰে নকৰে কিয় নকৰে মই ভকত বৎসল ভগৱান মই মোৰ ভকতক মই মোতকৈও ভাল পাওঁ সেইটো কাৰণে মোৰ উদৰৰ পবিত্ৰতা আৰু শুদ্ধতা মোৰ ভকতৰ বিচৰণৰ যোগেদি মই ল'ব বিচাৰোঁ উদ্ধৱ মহন্তক কৈছে তুমি যেতিয়া মোক একান্ত চিত্তে স্তুতি কৰিবা তুমি যেতিয়া মোৰ ভকতৰ সংগত তুমি মোক একান্ত চিত্তে উপাসনা কৰিবা হেৰা উদ্ধৱ মই আৰু সন্তুষ্ট হ'বলৈ কেতিয়াও বাকী নাথাকো মই মোৰ ভকতৰ স্তুতি মোৰ ভকতৰ সেৱাত মই অত্যন্ত সন্তুষ্ট হওঁ ভাগৱত শাস্ত্ৰই
ঈশ্বৰক কেনেকৈ সন্তুষ্ট কৰিব পৰা যাব আমাক তাৰ উপায়টো দেখুৱাইছে। কৃষ্ণ ভকতৰ সংগ সখী লৈবা প্ৰথমত শ্ৰৱণ কীৰ্তন মোৰ কৰিবা সতত অনেকে একত হুয়া কৰি হৰিৰ কৰাই বাই আমাৰ মহা যাত্ৰা মহোৎসৱ দণ্ডে চক্ৰে বিজেতে চাই মৰে চতুৰ দোলে অফুৰাই বাই আমাক মহা বাদ্য ভণ্ডৰুলে মোৰ যক গায়া যিটো জনে কৰে নিত নাহি তাৰ চিতা কিছু ভৈল গীত গীত বাৱৈ হাত তালি যিটো কৰিয়া কীৰ্তন মোৰ প্ৰেম ভাৱ তয়া পুলকৰ মন মাটি তলু তাৰি পাৰৈ যিটো মহাশয় গলো সত্য সত্য সখী তাহাতে বিক্ৰয়। ভাগৱতৰ দশম স্কন্ধত গোপী উদ্ধৱ সংবাদ, দশম স্কন্ধত গোপী উদ্ধৱ সংবাদৰ যি ৰহস্য কথা, এই ৰহস্য কথাটো প্ৰকাশ কৰি দেখুৱালে ভাগৱতৰ একাদশ স্কন্ধত। কি বুলি ক'লে যে মোৰ যশ গাই যিটোজনে নৃত্য কৰে, মোৰ গুণ গাই যিজনে আনন্দ কৰে, মোৰ গুণ গাই যিজনে মাটিত বাগৰি বাগৰি মোক পোৱাৰ আনন্দত ব্যাকুল হৈ যায়। ভগৱান কৃষ্ণই দুই সত্য খাই প্ৰতিজ্ঞা কৰি কৈছে। কি বুলি কৈছে যে তেনেকুৱা ধৰণৰ ভকতিৰ অভ্যাস হে মোৰ প্ৰাণৰ বান্ধৱ উদ্ধৱ তুমিও কৰিবা। তেনে ভকতি কোনে কৰিছিলে? বৃন্দাবনৰ গোপীয়ে কৰিছিলে। কৃষ্ণ হাততে হেৰালে, মথুৰাত গৈ আছেগে, গোকুল ধামলৈ নহা হ'ল। উদ্ধৱ মহন্তক খবৰ ল'বলৈ পঠাইছে বাসুদেৱ কৃষ্ণই, মোৰ প্ৰাণৰ গোপীসকলৰ এটা খবৰ লৈ আহা। উদ্ধৱে খবৰ ল'বলৈ আহি গোকুল ধামত দেখিছে উদ্ধৱ অহা দেখি সকলোৱে জুমি জুমি চাইছে। কোনে? গোপীসকলে। উদ্ধৱ আৰু কৃষ্ণ দেখিবলৈ একেই, অথচ গোপীয়ে উদ্ধৱক চিনি পাইছে। এয়া কৃষ্ণৰ বান্ধৱে, আমাৰ ভগৱান কৃষ্ণ নহয়। ভগৱানৰ ৰহস্য ভকতিটো সেইটোৱেই। ভগৱান কৃষ্ণক ভাল পোৱাটো আচল ভকতি নহয়, ভগৱান কৃষ্ণৰ ভকতক ভাল পোৱাটো আচল ভকতি। উদ্ধৱ মহন্তক এইটো শিকাইছে কৃষ্ণই, মই তোমাৰ লগত ৫৫ বছৰ বয়সৰ পৰা আছো, তুমি মোক ভাল পোৱাটো ভক্তি নহয়, মোৰ কাৰণে যি প্ৰাণ দিবলৈ সাজু আছে এই বৃন্দাবনৰ গোপীসকলক তুমি ভাল পাব লাগিব। গোপীসকলৰ ওচৰলৈ গ'ল। গোপীসকলে উদ্ধৱক সুধিছে যে আমাৰ কৃষ্ণ কেতিয়া আহিব? তেতিয়া উদ্ধৱে কৈছে তোমালোকৰ বেদনাত কৃষ্ণ বৰ কাতৰ হৈছে, তোমালোকক এবাৰ ওচৰৰ পৰা চাবলৈ তেওঁ বৰ হাবিয়াস কৰিছে, কিন্তু তেওঁ ৰাজকৰ্মত ব্যস্ত হৈ থকাৰ কাৰণে তেওঁ আহিব নোৱাৰাৰ বাবে মোকে পঠিয়ালে। তেতিয়া গোপীসকলে কি কৰিলে? বৃন্দাবনৰ বালিত বাগৰি বাগৰি হে কৃষ্ণ হে কৃষ্ণ হে কৃষ্ণ বুলি নৃত্য কৰিবলৈ ধৰিলে। বৃন্দাবনৰ ধূলি বালিত বাগৰি বাগৰি কৃষ্ণ 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 বুলি গোপীসকলে বিলাপ কৰোঁতে কৰোঁতে গোপীসকল অচেতন হৈ গ'ল। উদ্ধৱে কেৱল কান্দিছে, হে কৃষ্ণ মই কি দেখা পালো? তোমাক গোপীসকলে যিমান প্ৰেম কৰে ভাল পায়, মই তাৰ ১০০ ভাগৰ এভাগো ভাল পাব পৰা নাই তোমাক।
গোপীয়ে তোমাৰ নাম লৈ লৈ তোমাৰ নাম লৈ লৈ তোমাৰ নাম লৈ লৈ এই বৃন্দাবনৰ বালিত অচেতন হৈ গ'ল। তাৰপাছত কি হ'ল, হা কৃষ্ণ বুলি তেওঁলোকে বক্ষত বৃন্দাবনৰ বালি ল'লে। বৃন্দাবনৰ বালি বক্ষত লৈ কৃষ্ণক মাতিলে আৰু এইবাৰ কৃষ্ণ তেওঁলোকৰ সন্মুখলৈ আহি গ'ল। সহস্ৰ গোপীৰ হাতত সহস্ৰ কৃষ্ণই ধৰিলে। উদ্ধৱে আঁঠু কাঢ়ি সেৱা কৰি চাই থাকিলে যে মোৰ মথুৰাত থকা কৃষ্ণজনক এওঁলোকে সহস্ৰ কৃষ্ণ কৰি মোৰ সন্মুখত কেনেকে দৰ্শন দিয়ালে। এয়া কি অন্তৰংগা ভকতি। যিটো ভকতি কেৱল গোপীয়েহে কৰিবলৈ শিকিছে, উদ্ধৱে সেয়া ভকতি কৰিবলৈ শিকা নাই। আৰু অন্তিম সময়ত উদ্ধৱে জীৱনৰ আটাইতকৈ ডাঙৰ পৰিচয়টো দি দিলে। তেওঁ যে কৃষ্ণৰ পাণৰ বান্ধৱ। গোপীসকলক তেতিয়া উদ্ধৱ মহন্তই আঁঠু কাঢ়ি ক'লে যে হে গোপীসক, তোমালোক মোৰো বান্ধৱ। কৃষ্ণই তোমালোকৰ পৰা মোক এটা বস্তু নিবলৈ কৈছিলে। তোমালোকৰ পৰা মই কি নিম? তোমালোকৰ পৰা মই বাণী নিব নোৱাৰো, কাৰণ তোমালোকৰ বাণী মোৰ মুখৰ সৈতে একেই। মোৰ মুখতো কৃষ্ণ, তোমালোকৰ মুখতো কৃষ্ণ। তোমালোকৰ পৰা মই কৃষ্ণক নিব নোৱাৰো। বোলে কিয়? তোমালোকে মথুৰাত থকা কৃষ্ণ গিয়া বাণী তোমালোকে হাতেৰে স্পৰ্শ কৰি মোক দৰ্শন দিয়ালা। হে গোপীসক, মই মোৰ পাণৰ বান্ধৱ কৃষ্ণলে তোমালোকৰ পৰা এটা বস্তু নিব বিচাৰো। তেতিয়া গোপীসকলে সুধিছে কি লাগে? যে তোমালোকৰ চৰণৰ অকণমান ধূলি লাগে। কথাটো গুৰুত্ব দি শুনিব। উদ্ধৱে কৈছে যে হে গোপীসক, মই মোৰ পাণৰ বান্ধৱ কৃষ্ণলে তোমালোকৰ পৰা এটা বস্তু নিব বিচাৰো। মোক তোমালোকৰ চৰণৰ অকণমান ধূলি লাগে। গোপীয়ে কৈছে গোটেই বৃন্দাবনতে আমাৰ চৰণৰ ধূলি তুমি লৈ লোৱা। এতিয়া কৈছে তোমালোকৰ চৰণৰ পবিত্ৰ ধূলি মই হাতেৰে স্পৰ্শ কৰিব নোৱাৰো। বোলে কিয়? ইমান পবিত্ৰ এই ধূলি। তোমালোকে নিজ হাতেৰে লৈ মোৰ মস্তকত দি দিয়া। কি কৰিলে? গোপীয়ে তেওঁলোকৰ চৰণৰ ধূলি উদ্ধৱৰ শিৰত দি দিলে। উদ্ধৱৰ শিৰত যেতিয়া দি দিছে, ভগৱান কৃষ্ণই মথুৰাত থাকোঁতে এবাৰ হাঁহিছে আৰু এবাৰ কান্দিছে যে মই মোৰ পাণৰ বান্ধৱ উদ্ধৱক যিটো উদ্দেশ্য আৰু লক্ষ্যৰ কাৰণে মোৰ খবৰ ল'বলৈ মই গোপীসকলৰ ওচৰলৈ পঠাইছিলো, সেইটো আজি মোৰ সিদ্ধ হ'ল। বোলে কি? মোৰ আচল ভক্তক সেৱা পূজা আৰু উপাসনা কৰা মুঠ কৰাতকৈ যে শ্ৰেষ্ঠ, এইটো আজি উদ্ধৱে বুজি পালে। গতিকে ভকতত ভকতি, সেয়াহে হৰি ভকতি। আমি যদি ভকত বৈষ্ণৱক সেৱা শ্ৰদ্ধা, আমি যদি তেওঁলোকক নমস্কাৰ কৰিব পৰা নাই, তেতিয়াহ'লে আমি কৃষ্ণৰ একো পূজা কৰিব পৰা নাই। উদ্ধৱ মহন্তই গৈ ভগৱান কৃষ্ণৰ ওচৰত দীঘলী পৰি অষ্টাংগে পৰি কৃষ্ণক কৈছে হে কেশৱ, হে কেশৱ, হে মোৰ ঈশ্বৰ, মই তোমাৰ সম্পত্তি আনিছো মোৰ মস্তকত। আৰু তেতিয়া ভগৱান কৃষ্ণই তেওঁ নিজৰ হস্ত পদ্মে উদ্ধৱৰ শিৰৰ চৰণৰ ধূলি লৈ তেওঁ নিজৰ মস্তকত ধাৰণ কৰিছে। সেইজন ভগৱান কৃষ্ণই একাদশ স্কন্ধত উদ্ধৱ মহন্তক কৈছে যে মোৰ ভকতৰ সংগ ল'বা। মোৰ ভকতৰ সংগত মোৰ গুণ নাম যশ এয়া তুমি শ্ৰৱণ কীৰ্তন কৰিবা। মোৰ ভকতৰ পুণ্যৰ ভাগৰ লগত তোমাৰ পুণ্যৰ ভাগ যেতিয়া একত্ৰ হ'ব, হে উদ্ধৱ, তুমি মোক পাবলৈ আৰু কেতিয়াও বাকী নাথাকে। কৃষ্ণ তুমি স্থিৰ
জানি তো তত কথা থিৰ কৰি চিত হে মুকে সে দেখিবা মাত্ৰ সমস্তে প্ৰাণিত হে আপোনাত দেখিবা ঈশ্বৰৰ অন্তৰ্যামী অজ্ঞান দৃষ্টি চাই মোক পূৰ্ণিমা প্ৰণামী এই বামনৰ চাণ্ডালৰ নিবিচাৰি কোন হে দাতা তচুৰত যাৰ দৃষ্টিয়ে কতুল নিচত সাধুত যাৰ ভৈলয় এক জ্ঞান তাকে সে পণ্ডিত বুলি শিশি সৰ্বজান এই বিশেষত মনুষ্য গণত যিটো নৰে অজ্ঞানৰ দৃষ্টি সৰ্বদাই আমাক মান্য কৰে বৰ ডাঙৰ কথা কৈছে এইটো বিশেষত মনুষ্যসকলক কি বুলি মান্য কৰিবলৈ কৈছে বোলে এইটো মোৰ কৃষ্ণৰে মূৰ্তি মনুষ্যক কি বুলি ভাবিবলৈ কৈছে যে মনুষ্যৰ মূৰ্তি দেখিলে হে উদ্ধৱ এইটো মোক কৃষ্ণৰ মূৰ্তি বুলি ভাবিবা আমি পাৰিছো জানো আমি সেই অভ্যাস কৰিছো জানো হা আমি মনুষ্যৰ মূৰ্তিটো নৰৰূপী নাৰায়ণ হয়নে বাৰু আমি ঈশ্বৰ মূৰ্তি জ্ঞান কৰি আমি সেই নৰৰূপী নাৰায়ণৰ পৰা আমি আশীৰ্বাদ ল'বলৈ অভ্যাস কৰিছো জানো নহয়নে বাৰু ভকতে ভকতৰ প্ৰতি কপট ৰাখে ভকতে ভকতৰ প্ৰতি ঈৰ্ষা কৰে হয়নে নহয় বাৰু গতিকে আমাৰ যাতে তেনেকুৱা নহয় ভগৱান কৃষ্ণই আমাক ভকতিৰ সুগম পথ দেখাইছে বিশেষত মনুষ্য গণত যিটো নৰে বিশেষভাৱে জীৱশ্ৰেষ্ঠ মনুষ্যক যি ঈশ্বৰ জ্ঞান কৰিবলৈ শিকিছে তাপিতজনৰ দুখত যাৰ হৃদয় কোমলিছে যিসকলৰ কষ্ট হৈছে তেওঁলোকক অকণমান সহায় কৰিছে হয়নে বাৰু জুবিনে কি কৈছিলে মই ঈশ্বৰক নেমানো হয়নে ভাগৱতে কোৱা ঈশ্বৰ তত্ত্বটো তেওঁহে পাইছিলে তেওঁ নৰক কি জ্ঞান কৰিছিলে নাৰায়ণ জ্ঞান কৰিছিলে কিমান দুখীয়া ল'ৰা ছোৱালী জাতি ধৰ্ম নিৰ্বিশেষে সহায় কৰিছিলে হয়নে নহয় আচলতে ভাগৱতৰ শুদ্ধ ধৰ্ম তেখেতেহে পালন কৰিছে গতিকে আমিও অভ্যাস কৰিব লাগিব আমি যাতে নৰক নাৰায়ণ বুলি ভাবিবলৈ অভ্যাস কৰোঁ আমাৰ যাতে কোনো নৰৰ প্ৰতি মনুষ্যৰ প্ৰতি কোনো ঈৰ্ষা দেশভাৱ কেতিয়াও নাথাকে ঈশ্বৰ ভাৱনা সখী সৈতে ফল হেন জানিতে জীউক মনত বিকল হুইবে কয় আপুনি পূৰ্ব বাসনা বিনাশ মুহুৰয়া দেখে তুমি কৰিবা অভ্যাস দেখি সখী গণে জান হাকৈ আকি বেৰি মই সাধু ইটো নিচ হেন ভাৱ এৰি কুকুৰ চাণ্ডাল গদৰে ভৰৈ আত্মাৰাম জানি আখবাকো পৰি কৰিবা প্ৰণাম সমস্তে ভূততে বিষ্ণু বুদ্ধি নহি যাৱে কায় বাক্য মনে অভ্যাসিবা এহি ভাৱে অভ্যাস কৰিবলৈ কৈছে উদ্ধৱ তুমি এই জগতখনক বিষ্ণুময় যদি নেদেখা তুমি অভ্যাস কৰিবা কি বুলি তুমি কায় বাক্য মন সকলো মোৰ অৰ্পণ কৰি যি দেখিছা সেয়া মই বুলি ভাবিবা যি শুনিছা সেয়া মই বুলি ভাবিবা বোলে তেতিয়া কি হ'ব তোমাৰ অভ্যাসৰ অনুশীলনৰ দ্বাৰা তুমি সাধনা হৈ যাব হে ৰাম সমস্ত পানীকে দেখি বাহা আত্মসম উপায় মধ্যত এইটো আতি মুখ্যতম অনিগুণ ভকতি এইটো ধৰা মহামানী হে ৰাম জানা সত্য ইহাৰ অল্পৰো নাহি হানি যিহেতু সাক্ষাতে মই কলো ইটো তত
উপদেশ নিদি বাহা দাম্ভিক সতত দুঠাইত ক'বলৈ বাধা দিলে ক'ত দাম্ভিক আৰু সৎ অৰ্থাৎ যিজন নিৰ্দয় হে ৰাম অভকত দুৰ্জনত নকৈবা উপদেশ এই বৈষ্ণৱ বজনক দিবা সদা উপদেশ এই স্ত্ৰী সুদে কৰ যে বে আমাত ভকতি তাহাঁতো কহিবাঙিত জ্ঞান মহামতি জানে যিটো মুখ্যতম ভকতি আমাৰ হে আউৰ জানিবাৰ বাংকি নাথাকিল তাৰ এই যিটো জনে অমিত প্ৰিয় সৰ্বক্ষণ হে আউৰ তাৰ মধুৰ পিবাক বাকী নাই হে ৰাম শুনিও ধব সি সাধু বুদ্ধিমন্ত হে পৰম চতুৰ সি মনুষ্য মহন্ত মোকে মাত্ৰ ভজ যিটো তেজী ধৰ্ম নিজ মিছা কলে বৰে কৰৈ মুকতি বনিজ জানিলা উদ্ধৱ যিটো দিলো উপদেশ তোমাৰ কি সুকমোহ গুচিল নিশে হে যেবেনতো বোজা বোলা মনে অবগাই কহিবু ভকতি তেবে তোমাত দুনাই পৰম ভকত তুমি মোৰ প্ৰিয়তম নাহি মোৰ বান্ধৱ উদ্ধৱ তুমি সম হে আপোনাতো কৰি মোৰ তোমাতে খেদায়া হে জানা তুমি তৰিলা দূৰ ঘূৰ মোৰ মায়া কৃষ্ণৰ শুনিয়া হেন বচন অমৃত প্ৰেম উপজিয়া ভৈল তনু পুলকিত হে লুটক বেৰিলে কণ্ঠ নবজাই বাণী হে থাকিলা ন মাতি তম্ভি সিটো মহামানী অৰুণ চৰণ দুই হৃদয়ত ধৰি হে পান বন্ধু মাধৱৰ গুণক কুমৰী দ্ৰৱ ভৈল চিতয়াতি উদ্ধৱত বধ এই সকৰুণ ভাৱে ভৈলা কৃষ্ণ নিশৱদ এই শুনা সাৱধানে আবে সবে সভাসদ এই পাপৰ অন্ত মহা ভাগৱত পদ এই ভাগ্যে ভৈলাই আশী তু কলিত প্ৰচাৰ এই শ্ৰৱণ মাতকে কৰৈ সংসাৰৰ পাৰ ইখিয়া শাস্ত্ৰে প্ৰকাশিয়া ঈশ্বৰ কৃষ্ণক এই জাহাত ভজিলে তৰি যাতনা নৰক এই হেন দেৱ তেজী যিটো আন দেৱ পূজৈ হে ৰাক্ষস সুৰ সেহি একো অনুবুজৈ আন দেৱ এৰে কৰৈ কেশৱক সম এই জানি বাহা শিকিজন পাতকী পৰম এই হৈবেক বিচাৰ কীত জনে জনে মৰি এই অৰ্জুনতো গীতাত কহিলা দেৱ হৰি জানিয়া কৃষ্ণত কৰা একান্ত ভকতি বিনা জ্ঞানে কৰ্মে কৃষ্ণে সাধিবন্ত গতি হেন বন্ধু মাধৱক নিচিনা অদ্যপি এই সবে এৰি ধৰা কৃষ্ণ চৰণত চাপি এই পাইলে লাগ ভাগে ভকতিক যিটো জন এই তাৰ ক্ষুদ্ৰ কৰ্মত মন প্ৰয়োজন হে অমৃত সাগৰত কিনে যিটো পানী তাকো এৰি শিকিয়াৰ খাই খাৰ পানী জানিবাহা সমস্তে সাজ তৰই হে মজা আন ধৰ্ম কিংকৰ না মেখেতা ৰাজা কৃষ্ণৰ কিংকৰে কহে হে নায়ান কাম নিৰন্তৰে নৰে ডাকি ভোলা ৰাম ৰাম
হে হরিনাম রাম রাম। ও জানিবা সমস্তে খাস তৰইষে মজ্জা, এ আন ধৰ্ম কিংকৰ না মেখেদাৰ ৰাজা, ও কৃষ্ণৰ কিংকৰে কহে এৰা নকাম, নিৰন্তৰে নৰে ডাকি বোলা ৰাম